নমস্কাৰ এনকেটিভিৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে হিন্ডেলবাৰ্গ যেটো আছিল পৰিচ্ছন্নৰ শেহতীয়া যেটো এটা প্ৰতিবেদন তেওঁলোকে দিছে এই ৰিপৰ্টটোক লৈ ইতিমধ্যে পুনৰবাৰ দেশৰ ৰাজনীতি তুলপা লাগিছে হিন্ডেলবাৰ্গে এবাৰ অভিযোগত কৈছে যে সেবি যিখন আছে আমাৰ দেশৰ শেয়াৰ বজাৰ নিয়ন্ত্ৰণ কৰে সেবিৰ অধ্যক্ষ মাধৱী পুৰীয়ে তেখেতে এনেকুৱা অখ্যাত বিদেশী কিছুমান কোম্পানীত বিনিয়োগ কৰিছে যি কোম্পানী আসলতে তাৰ মালিক হয় আদানী ভাতৃ গৌতম আদানীৰ ভাতৃ আৰু সেই কোম্পানীসমূহ আদানীয়ে যেতিয়া শেয়াৰ জালিয়াতি কৰিছে আদানীয়ে যেতিয়া শেয়াৰৰ মাৰ্কেটৰ এটা ব্যাপক এটা বিস্ফোৰণ ঘটাইছিল যে তাত তেওঁলোকৰ শেয়াৰ উত্থান হৈছে সেই জালিয়াতিৰ সময়ত এই কোম্পানীবোৰ ব্যৱহাৰ হৈছিল সেবিৰ স্বয়ং অধ্যক্ষজনেই যেতিয়া এনেকুৱা ধৰণৰ কামত লিপ্ত হয় নিখনে প্ৰশ্ন বহু থাকি যায় ইতিমধ্যে বিৰোধী পক্ষই দ্বিতীয় সংসদীয় সমিতিৰ দ্বাৰা ইয়াৰ তদন্তৰ দাবী কৰিছে আৰু তাৰ বিপৰীতে শাসক পক্ষই এয়া কৈছে হিন্ডেনবাৰ্গৰ আন এক ষড়যন্ত্ৰ আৰু হিন্ডেনবাৰ্গৰ এই ষড়যন্ত্ৰত তেওঁলোকে আন এজন বিলিয়নৰ নাম তেওঁলোকে উল্লেখ কৰিছে আচলতে কোন সঁচা কোন মিছা আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে হিন্ডেনবাৰ্গৰ এই প্ৰতিবেদনৰ পিছতেই আদানীৰ শ্বেয়াৰ মাৰ্কেটৰ খহনি আৰম্ভ হৈছে আৰু আজি দিনটোৰ ভিতৰত আদানীয়ে প্ৰায় ৫৭,০০০ কোটি টকা মই আকৌ এবাৰ কৈছোঁ প্ৰায় ৫৭,০০০ কোটি টকা তেওঁলোকে শ্বেয়াৰ মাৰ্কেটত হেৰুৱাবলগীয়া হৈছে এটা ভয়াৱহ পৰিস্থিতি আৰু ইয়াৰ ফলত আমাৰ যিসকল সাধাৰণ ৰাইজে তাত শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিছিল তেওঁলোকৰ কাৰণে বিপদ কঢ়িয়াই আনিছে এই সকলোবোৰ বিষয়ে আমি আজি আলোচনা কৰিম আমাৰ সৈতে ষ্টুডিঅ'ত বৰ্তমান আছে আমাৰ হৈছে নৱনীত বৰা তেখেতে অৰ্থনীতিবিদ অৰ্থনৈতিক বিশ্লেষক ঋতুবৰণ শৰ্মা তেখেতে প্ৰদেশ বিজেপিৰ তেখেতে জ্যেষ্ঠ মুখপাত্ৰ কংকন দাস প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অদীপ কুমাৰ ফুকন এই ক্ষেত্ৰত তেখেত বিশ্লেষক অৰ্থনৈতিক বিশ্লেষক নিবন্ধকাৰ সাংবাদিক মই অকণমান ফুকন ডাঙৰীয়া আপোনাৰ পৰাই মই পোনে আৰম্ভ কৰোঁ আপুনি এই গোটেই শেহতীয়া অভিযোগ দিছে ইয়াৰ পূৰ্বতে হিন্ডেনবাৰ্গে যিটো অভিযোগ দিছিল তাৰ ফলত হিন্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পিছত আদানীৰ শ্বেয়াৰত প্ৰায় ১.৫ লাখ কোটি টকা তেওঁলোকে তাতকৈ অধিক পৰিমাণ ধন তেওঁলোকে হেৰুৱাব লগা হৈছিল সেবিয়ে তদন্ত কৰিলে সেবিয়ে এক প্ৰকাৰ ক্লিন চিট দিলে কিন্তু তাৰ পিছতো কিন্তু মানুহৰ মাজত একেবাৰে সন্দেহ নিৰসন হোৱা নাই আৰু শেহতীয়াকৈ সেবিৰ অধ্যক্ষৰ বিৰুদ্ধে অভিযোগ আহিছে কি ক'ব বিচাৰিব দ্বিতীয় সংস্কৰণ ভাৰতবৰ্ষৰ শ্বেয়াৰ মাৰ্কেটৰ ওপৰত যি অভিযোগ ইতিমধ্যে উত্থাপন হৈছিল আদানীৰ সম্পৰ্ক লৈ গতিকে হিন্ডেনবাৰ্গৰ এটা ৰিচাৰ্চ তেওঁলোকে এটা প্ৰতিষ্ঠান তেওঁলোকৰ প্ৰথম যে অভিযোগ আহিছিলে আৰু সেই গোটেই অভিযোগটো ২০২৩ জানুৱাৰীত সেই গোটেই বিষয়টো খুব আলোচনা হৈছিলে আলোচনা হোৱাৰ পিছত সেই সময়তে দেখা গ'ল যিটো আমাৰ বিশ্বৰ ৩ নম্বৰ স্থানত আছিলে ধনী মানুহ হিচাপে ধনী প্ৰতিষ্ঠান হিচাপে আৰু হিন্ডেনবাৰ্গৰ এই প্ৰথমখন প্ৰতিবেদনৰ পিছত আদানী গ্ৰুপে ৩০ নম্বৰলৈ হ্ৰাস পাইছিল বিশ্বৰ ধনী গ্ৰুপবিলাকৰ ক্ষেত্ৰত গতিকে সেই সময়ত সুপ্ৰিম কোৰ্টে গোটেই বিষয়টো লৈ পেলাই বহুত আলোচনা হৈছিল সমগ্ৰ ভাৰতবৰ্ষত সমগ্ৰ আন্তৰ্জাতিক পৰ্যায়ত আলোচনা হৈছিল কাৰণ ভাৰতবৰ্ষৰ শ্বেয়াৰ মাৰ্কেট বৰ ডাঙৰ শ্বেয়াৰ মাৰ্কেট সমগ্ৰ বিশ্বত তাত প্ৰভাৱ পৰে গতিকে সেই স্বাভাৱিক ভাৰতবৰ্ষৰ শ্বেয়াৰ মাৰ্কেটত যদি কিবা এনেকুৱা ধৰণৰ খুটি নাটি ওলায় তেতিয়া এই গোটেই কথাবিলাক সকলোৱে সজাগ হৈ পৰে আৰু এই পৰিপ্ৰেক্ষিততেই বিভিন্ন ধৰণৰ ৰাজনৈতিকভাৱে আলোচনা হোৱাৰ পিছত সুপ্ৰিম কোৰ্টে এই গোটেই ক্ষেত্ৰত অনুসন্ধান কৰিবৰ কাৰণে তদাৰক কৰিবৰ কাৰণে সেবিক এটা কমিটি কৰিব দিলে ভাৰতীয় শ্বেয়াৰ বজাৰৰ এটা তদাৰকাৰী সন্থা এই সেবিক তেওঁলোকে যেতিয়া দায়িত্ব দিলে সেবিয়ে সেই গোটেই কথাখিনি তদন্ত কৰাৰ পিছত তেওঁলোকে আদানী গ্ৰুপক গ্ৰীণ চিট তেওঁলোকে কোনো ধৰণৰ এই ধৰণৰ অভিযোগ নাই বুলি তেওঁলোকে ক'লে সেই সেবিৰ যি তদন্ত কমিটি আৰু যিহেতু সেবি এখন এটা স্বতন্ত্ৰ বডি বা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ ব্যৱস্থাৰ লগত জড়িত তেওঁলোকে যদি গোটেইখিনি এটা গ্ৰীণ চিট দিলে সুপ্ৰিম কোৰ্টে এই গোটেই বিষয়টো আৰু আগুৱাবলৈ নিবিচাৰিলে আৰু সেই আমেৰিকাৰ এই প্ৰতিষ্ঠানটোৱে যি অভিযোগ উত্থাপন কৰিছিলে অভিযোগটো তেওঁলোকে সুপ্ৰিম কোৰ্টেও গ্ৰহণ নকৰিলে গতিকে এই বিষয়টো তল পৰিছিল কিন্তু তল পৰা কেইটা যোৱা শনিবাৰে এই বিষয়টো আকৌ আলোচনা হৈ একেই হিন্ডেনবাৰ্গে আকৌ ইতিমধ্যে তেওঁলোকে অভিযোগ কৰিলে যে যি সেবি সেই সেবিৰ যিগৰাকী চেয়াৰমেন সেই চেয়াৰমেনগৰাকীয়েই প্ৰকৃততে বিভিন্ন কেলেংকাৰীৰ লগত জড়িত আৰু আদানী গ্ৰুপৰ তেওঁলোকৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগত তেওঁ জড়িত
গতিকে এই বিষয়টো হোৱাৰ লগে লগে স্বাভাৱিকভাৱে প্ৰশ্ন এটা আহিব যে সেবিৰ অধ্যক্ষগৰাকীয়ে যদি এই গোটেই বিষয়টোৰ লগত জড়িত আদানী গ্ৰুপৰ বিভিন্ন ধৰণৰ শ্বেয়াৰ হোল্ডাৰবিলাকৰ লগত জড়িত বা কোম্পানীবিলাকৰ জড়িত যিহেতু আদানীয়ে পৃথিৱীৰ এইটো বহুত আলোচনা হৈ গৈছে বিশ্বৰ বিভিন্ন সৰু সৰু কোম্পানীবিলাকক শ্বেয়াৰ লয় আৰু তেওঁলোকৰ শ্বেয়াৰটো বৃদ্ধি কৰি ভাৰতবৰ্ষত বা আন্তৰ্জাতিক পৰ্যায়ত শ্বেয়াৰৰ বজাৰখন দখল কৰে এই এটা প্ৰক্ৰিয়া তেওঁলোকে চলাই থাকে যেতিয়া দেখা গ'লে এই হিডেনবাৰ্গে আকৌ তেওঁলোকে অভিযোগ কৰিলে যেতিয়া সেবিৰ অধ্যক্ষগৰাকীয়ে যে অধ্যক্ষগৰাকীয়ে তেওঁৰ স্বামী এই দুইজনে এনেকুৱা ধৰণৰ শ্বেয়াৰ মাৰ্কেটত জড়িত এই শ্বেয়াৰ মাৰ্কেটত জড়িত গৰাকীয়ে যেতিয়া সেবিৰ অধ্যক্ষা হয় আৰু সেবিৰ অধ্যক্ষা হৈ যেতিয়া তেওঁলোকে স্বাভাৱিকভাৱে আদানী গ্ৰুপৰ লগত এটা সম্পৰ্ক আছে গতিকে আদানী গ্ৰুপক গ্ৰীণ চিট দিয়াৰ অন্যতম কাৰণটো সেইটো বুলিয়েই ইতিমধ্যে নতুনকৈ এটা অভিযোগ উত্থাপন হৈছে এই অভিযোগ কিমান সত্যতা কিমান কি সেইটো পিছৰ কথা কিন্তু এটা সুযোগ দিয়া হ'ল ভাৰতবৰ্ষৰ পুঁজি বজাৰখন আটাইতকৈ গুৰুত্বপূৰ্ণ ভাৰতবৰ্ষৰ অৰ্থনৈতিক ক্ষেত্ৰখনত ভাৰতবৰ্ষৰ যিটো কেপিটেল মাৰ্কেট বা পুঁজিৰ বজাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এই পুঁজিৰ বজাৰত বাৰে বাৰে বাহিৰৰ কোম্পানীবিলাকক আঘাত কৰাৰ কাৰণে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ ব্যৱস্থাক সুযোগটো কিয় দিলে এই সুযোগটো স্বাভাৱিকভাৱে পালে যিহেতু সেবিৰ অধ্যক্ষগৰাকীয়ে যিহেতু আদানী গ্ৰুপৰ তেওঁৰ ভাতৃৰ লগতো বিভিন্ন ধৰণৰ শ্বেয়াৰ বজাৰৰ লগত জড়িত বিভিন্ন ধৰণৰ তথ্য প্ৰমাণ তেওঁলোকে দাঙি ধৰিছে তাৰপিছত সেইগৰাকীক আকৌ সেবিৰ চেয়াৰমেনৰ দায়িত্ব কিয় দিয়া হ'ল আৰু সেবিৰ চেয়াৰমেনৰ দায়িত্ব দি আদানীক বচাবৰ কাৰণে দিয়া হ'ল নেকি এই কথাবিলাকৰ ক্ষেত্ৰত কাৰোবাৰ লাভ হ'ব পাৰে কোনো ৰাজনৈতিক ক্ষেত্ৰত লাভ হ'ব পাৰে ক'ৰবাৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ লাভ হ'ব পাৰে কিন্তু ভাৰতবৰ্ষৰ যিটো অৰ্থনীতি যিটো পুঁজিৰ ওপৰত নিৰ্ভৰ কৰি যিখন পুঁজিৰ বজাৰ যিখন ভাৰতবৰ্ষৰ পুঁজিৰ বজাৰে সমগ্ৰ আন্তৰ্জাতিক পৰ্যায়ৰ পুঁজি বজাৰ কিন্তু দখল কৰে আজিকালি গতিকে এনেকুৱা এটা ক্ষেত্ৰত মই ভাবোঁ যে এইটো আৰু অধিক আলোচনাৰ প্ৰয়োজন আছে ই এটা সাংঘাতিক এটা পৰিৱেশলৈ কিন্তু সুযোগ দিলে এই ইডেনবাৰ্গ এটা তেওঁলোকে স্বাভাৱিকভাৱে প্ৰথম সংস্কৰণ তেওঁ যিহেতু ফেইল হ'ল ছেকেণ্ড দ্বিতীয় সংস্কৰণটো আৰম্ভ হৈছে স্বাভাৱিকভাৱে তেওঁলোকে বিভিন্ন কৌশল ইতিমধ্যে ৰচনা কৰিব নিঃসন্দেহে যিখিনি তেওঁলোকে অভিযোগ আনিছে অভিযোগখিনিত বহুবিলাক তাত ভিত্তি আছে নথকা নহয় ইতিমধ্যে বিজেপিয়ে এই কথা নিশ্চিত কৰিছে গোটেই বিষয়টো এক প্ৰকাৰ ৰাজনৈতিক হৈ গৈছে আমাৰ মাজত দুয়োগৰাকী ৰাজনীতিবিদ আছে তেওঁলোকৰ ওচৰলৈ যাম কিন্তু মই তাৰ পূৰ্বে মই অকণমান যাব বিচাৰিছোঁ নৱনীত বৰা ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ আদানীৰ বিশেষকৈ শ্বেয়াৰ মাৰ্কেটত বা আদানী যি ধৰণৰ উত্থান আদানী যি ধৰণে হঠাৎ আদানীৰ আৱিৰ্ভাৱ হৈ বিলিয়নৰ হৈ তেওঁ আজি বিশ্বৰ অন্যতম শীৰ্ষস্থানীয় ধনী ব্যক্তিত পৰিণত হোৱাৰ পথলৈ অগ্ৰসৰ হওঁতেই হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে তেওঁলোকৰ সেই যাত্ৰাত যেন ক'ৰবাত থমকালে তেওঁলোকক কিন্তু গোটেই বিষয়টো যিহেতু তেওঁলোকৰ চৰকাৰী পক্ষৰ লগত তেওঁলোকৰ থকা সম্পৰ্ক বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁৰ সৈতে সম্পৰ্ক আচলি বাৰম্বাৰ অভিযোগ উত্থাপন হৈ আহিছে ইয়াৰ মাজত আজি শেহতীয়াকৈ যিটো অভিযোগ আহিলে যে হিণ্ডেনবাৰ্গে যিটো অভিযোগ আনিলে এই অভিযোগ সন্দৰ্ভত আপোনাৰ কি ক'বলৈ আছে আপুনি কিদৰে বিশ্লেষণ কৰিব বৰা এতিয়া হিণ্ডেনবাৰ্গে যিটো অভিযোগ আনিছে তেওঁলোকে আজি প্ৰায় যিটো 18 মাহ আগতেও আদানীৰ এগেইনষ্টত ডাইৰেক্ট এটেক যিটো কৰিছিলে সেইখিনি তেওঁলোকে যিখিনি ডিছক্ল'জাৰ্ছ দিছিলে তাৰপিছতো দেখা গ'ল যে আদানীৰ কোম্পানীৰ টোটেল মাৰ্কেট যিটো কেপিটেলাইজেশ্যন যিটো টোটেল ভেলিউ অফ দ্য শ্বেয়াৰ্ছ ইন দ্য মাৰ্কেট বুলি কয় সেইটো ডেফিনেটলি এটা ভাল প্ৰায় 3/4 বা 1/4 হৈ গৈছিলে কিন্তু আদানীও ৰিচৰ্চফুল হোৱাৰ কাৰণে তেওঁলোকে গোটেই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিলে আমিও বুজি পাওঁ তো গতিকে কৰি মেলি তেওঁলোকে আকৌ বেক টু নৰ্মেল আহি গ'ল কিন্তু সেই সময়ত যিটো হিণ্ডেনবাৰ্গে এটেক কৰিছিলে হিণ্ডেনবাৰ্গৰ পিছত যেতিয়া তেওঁলোকে ডিছক্ল'জাৰ কৰিলে তেওঁলোকৰ প্ৰফিট হৈছিলে এপ্ৰক্সিমেটলি 34 কোটিমান টকা শ্বৰ্ট কৰি পেলাই আদানী শ্বেয়াৰ্ছবিলাকক শ্বৰ্ট কৰি তেওঁলোকে কে ইণ্ডিয়া অপৰচুনিটিজ ফাণ্ড বুলি এটা ফাণ্ডৰ থ্ৰুদি শ্বৰ্ট কৰিছিলে তেওঁলোকে ডিছক্ল'জাৰ কৰিছে $4.1 মিলিয়ন মাত্ৰ তেওঁলোকৰ প্ৰফিট হৈছে উইচ ইজ এবাউট 34-35 crores যিটো ইমান ডাঙৰ এটা চিটুৱেশ্যনত চাবলৈ গ'লে একো পইচাই নহয় চাবলৈ গ'লে গতিকে এতিয়া তেওঁলোকে এইটো যিটো এটেক কৰিছে তাৰপিছত কি হ'ল আমাৰ সেবিৰ ফালৰ পৰা তেওঁলোকক নটিচ দিয়া হ'ল যে এইবিলাক ফলছ এলিগেশ্যন আনিছোঁ কেনেকৈ আনিছোঁ ইণ্ডিপেণ্ডেণ্ট সুপ্ৰিম কোৰ্টৰ হিয়াৰিং যিটো চলি আছিলে তাতে সেবিয়ে ক'লে যে আমি একো ডাইৰেকশ্যনলেছ হৈ আছে আমাৰ ইনভেষ্টিগেশ্যনটো আমি ক'তো আগবাঢ়িব পৰা নাই মানে গোটেই ইনভেষ্টিগেশ্যনটো সেইকাৰণে সুপ্ৰিম কোৰ্টৰ লিটাৰেলি বন্ধ কৰি দিয়া নিচিনাই কৰিলে এতিয়া যিটো এটেক কৰিছে এই এটেকটো তেওঁলোকে ডাইৰেক্ট সেবি চেয়াৰমেনৰ ওপৰত এটেক কৰিছে যে পাৰ্চনেল এটেক তো এইটো এতিয়া চাবলৈ গ'লে আমাৰ ভাৰতবৰ্ষৰ বস্তুটো পলিটিকেল হৈ গৈছে কিন্তু এইটো পলিটিকেল ইছ্যুতকৈও মই পাৰ্চনেলি ভাবোঁ যে আমি যদি তেওঁলোকৰ একুজিশ্যনটো ডেফথত চাওঁ পলিটিক্স এপাৰ্ট এতিয়া তাতে তেওঁলোকে যিখিনি কথা কৈছে যে মাধৱীপুৰী বুচে 2015 যিটো গ্ল'বেল ইণ্ডিয়া অপৰচুনিটিজ ফাণ্ডত ইনভেষ্ট কৰিছিলে সেইটো তেওঁৰ হাজবেণ্ডৰ ফ্ৰেণ্ড এজনে খোলা অনিল আহুজাই এতিয়া সাপোজ আপোনাৰ বন্ধু এজনে যদি কয় যে মই এটা ফাণ্ড খুলিছোঁ ইনভেষ্ট কৰ তো আপুনি কৰিবও পাৰে তেনেকৈ ধৰণে 2015ত কৰিলে 2018ত তেওঁলোকে সেবি চেয়াৰমেন যেতিয়া তেওঁ 18ত সেবি হোল টাইম মেম্বাৰ হ'ল তেওঁলোকে কিন্তু তেওঁ ফাণ্ডটো ফাৰ্ষ্টত ক'লে যে মোৰ হাজবেণ্ডে চলাব আৰু তেওঁলোকে পিছত ৰিডেমশ্যন কৰি ল'লে
কিন্তু এতিয়া ইস্যুটো তেওঁলোকে যিটো উঠাইছে যে আমি এতিয়া সেই কামটোৰ কাৰণে অকল ডাইৰেক্টলি ক'ব নোৱাৰোঁ যে মাধৱী পুৰী আদানী শেল কোম্পানীত এছ'চিয়েটেড আছে পিছত সেই ফাৰ্মখন পিছত গ্লোবেল ইণ্ডিয়া অপৰচুনিটিজ ফাণ্ড পিছত আদানীৰ বিনোদ আদানীয়ে ব্যৱহাৰ কৰিলে বুলি কয় যে তেওঁলোকৰ ষ্টক মেনিপুলেশ্যনৰ কাৰণে বিনোদ আদানীয়ে মেনিপুলেট কৰিলে ফাণ্ডটো খুলিছিল অনিল আহুজা পিছত অনিল আহুজা ওলাই গ'ল ফাণ্ডটোৰ পৰা তেতিয়া এওঁলোকেও ওলাই গ'ল মাধৱী পুৰী বুঝতো ওলাই গ'ল কাৰণ তেওঁলোকৰ বন্ধুজনেই যিহেতু ফাণ্ড যোনে খুলিছিল তেওঁৱেই নাই ফাণ্ডটো পিছত আদানী গ্ৰুপে লৈ ল'লে এতিয়া তাতে আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ যে আজি মাধৱী পুৰী বুঝে আদানী গ্ৰুপৰ লগত ডাইৰেক্ট এছ'চিয়েশ্যন আছে কাৰণ তেতিয়া তেওঁলোকে 2018ত এক্সিটেই কৰিলে ফাণ্ডটোৰ পৰা কিন্তু মোৰ কাৰণে বিগাৰ কনচাৰ্ণ কি হৈছে তেওঁলোকে যিটো ছেকেণ্ড এলিগেশ্যন যিটো লগাইছে সেইটোহে ইনভেষ্টিগেশ্যন কৰিবলগীয়া কথা এটা যে তেওঁ সেবি চেয়াৰমেন হৈ থকা অৱস্থাত আগৰা এডভাইজৰী প্ৰাইভেট লিমিটেড বুলি যিটো কোম্পানী তেওঁৰ আছে য'ত 99% শ্বেয়াৰ তেওঁৰ হয় চেয়াৰমেনৰ হয় সেইটোৰ আণ্ডাৰত তেওঁ 2 কোটি টকাৰ কনচালটেঞ্চি ফিজ আৰ্ণ কৰিছে তেওঁ কৈছে যে এইটো মোৰ হাজবেণ্ডে চলায় এতিয়া আল্টিমেটলি আপুনি হাজবেণ্ডে চলালেও ফাৰ্মখনটো আপোনাৰ নামত আছে নহয় আজি জানো আজি অইল ইণ্ডিয়াৰ চেয়াৰমেন বা MDয়ে জানো নিজৰ এটা ফাৰ্ম খুলি পেলাই ক'ব যে মোৰ ভাইটিয়ে চলায় আৰু তাত তেওঁ কনচালটেঞ্চি বিজনেছ কৰিব পাৰিব নেকি নোৱাৰে কাৰণ এইটো এটা অফিচ অফ গভৰ্ণমেণ্টৰ মষ্ট টপ লেভেল এটা অফিচ হয় সেইটোৰ ওপৰতে হয়তো ইনভেষ্টিগেশ্যনটো হ'ব লাগে কিন্তু মই পাৰ্চনেলি নাভাবোঁ যে আদানীৰ লগত মাধৱী পুৰী পুঝৰ তেনেকুৱা ডাইৰেক্ট কিবা এটা ৰিলেশ্যন আছে বা ডাইৰেক্ট ইনভলভমেণ্ট আছে যিটো কাৰণে আমি হিণ্ডেনবাৰ্গৰ যিটো একুজিশ্যন আছে সেইটো অলপমান আজি আমি মাৰ্কেটছতো দেখা পালোঁ যে আদানী শ্বেয়াৰবিলাক পৰি পেলাই কিন্তু ৰিকভাৰ হ'ল কাৰণ আল্টিমেটলি য়েছ ৰেগুলেটৰী অথৰিটিৰ টপ মানুহজনক যেতিয়া এটেক কৰিছে তাতে এইটো এটা ডাঙৰ প্ৰশ্ন ওলাব যে তেওঁ কনচালটেঞ্চি ফাৰ্মখনত কি কৰি আছিলে কিন্তু আদানীৰ লগত যে তেওঁৰ কিবা ডাইৰেক্ট লেনদেন আছে সেই বস্তুটো কোনো ধৰণৰ প্ৰমাণ ধৰণৰ হোৱাই নাই এই এলিগেশ্যনছবিলাকৰ থ্ৰুৱেদি এটলিষ্ট সেইটো একো প্ৰুফ হোৱা নাই নাই সেইটো মই বুজিলোঁ কিন্তু যিখিনি কথা আপোনাৰ ইতিমধ্যে তেখেতে স্পষ্টীকৰণ দিছে স্পষ্টীকৰণ যিখিনি কথা তেওঁ ক'লে সেই কথাখিনিক লৈ আকৌ হিণ্ডেনবাৰ্গে তাতেই ধৰিছে যে আগৰা কেপিটেলত আপুনি কি কৰি আছিলে আগৰা কেপিটেলৰ কনচালটেঞ্চি ফিজ 2 কোটি টকা এতিয়া চাপ'জ এই গোটেই ইছ্যুটো চিম্প্লিফাই হৈ যায় যদি তেখেতে চেয়াৰমেনে যদি কৈ দিয়ে যে তেওঁৰ ফিজ ইনকামটো ক'ৰ পৰা আহিছিলে তেওঁ কৈছে মোৰ হাজবেণ্ডে ফাৰ্মখন চলাই আছে ঠিক আছে যদি হাজবেণ্ড আছিলে এজন প্ৰকিউৰমেণ্ট এক্সপাৰ্ট ইউনিলিভাৰৰ যে ইউনিলিভাৰৰ কাৰণে তেওঁলোকে ক'ত ক'ত ৰ মেটেৰিয়েল পায় প্ৰডাকশ্যনৰ কাৰণে সেই ৰ মেটেৰিয়েলখিনি কিনাৰ তেওঁ অল অভাৰ ৱৰ্ল্ড বছ আছিলে চ' প্ৰকিউৰমেণ্ট তেওঁৰ এজন ইণ্ডিপেণ্ডেণ্ট অথৰিটি থাকিব কিন্তু যদি আমি দেখা পাওঁ যে তেওঁৰ সেই ফিজ ইনকামটো তেওঁৰ প্ৰকিউৰমেণ্ট এডভাইজৰী কনচালটেঞ্চিৰ পৰা আহিছে তেতিয়াহ'লে আমি সেইটো ডাইৰেক্টলি কোনো ধৰণৰ ইনচিনুৱেশ্যন আনিব নোৱাৰোঁ যে এইটো মাধৱী পুৰী বুঝৰ কিবা এটা ইনভলভমেণ্ট আছে বা কিবা এটা কুইড প্ৰ'কো আছে বা লেনা দেনা আছে কিন্তু সেই ডিছক্ল'জাৰটো বহুত ইম্পৰ্টেণ্ট যে সেই 2 crores ফিজ কোন কোম্পানীজবিলাকৰ পৰা আহিছে যদি তাত দেখা যায় যে তাত আদানী গ্ৰুপৰ পৰা কিবা আহিছে তেতিয়াহ'লে কথাটো বহুত ডাঙৰ হৈ যাব লাগে ঠিক আছে মই বিষয়ে আহিম ঋতুপৰ্ণ শৰ্মা মই আপোনাৰ ওচৰলৈ যাম কিন্তু তাৰ পূৰ্বে মই কংকন দাসৰ ওচৰলৈ গৈছোঁ আপোনালোকৰ এই গোটেই প্ৰসংগত আমি দেখিবলৈ পাইছোঁ যথেষ্ট সৰব হৈ আছে আপোনালোকে যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে বিশেষকৈ ৰাহুল গান্ধীয়ে আপোনালোকৰ অন্যান্য নেতাই এই প্ৰসংগত দাবী উত্থাপন কৰিছে আৰু এতিয়া আপোনালোকৰ মনত কি কথাত আপোনালোকৰ মনত সন্দেহ আছে কি আছে আপোনালোকে কি ক'ব প্ৰথম কথাটো হ'ল নিজকে স্বচ্ছ আৰু নিকা ৰাজনীতিবিদ বুলি পৰিচয় দিব বিচৰা ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুৰ্নীতিৰ সাম্ৰাজ্যখন কেনেদৰে বিলাই দিছে দুৰ্নীতিৰ দ্বাৰা কোটি কোটি টকা কেনেকৈ আহৰণ কৰিছে তাৰ আজি হিডেনবাৰ্গৰ দ্বিতীয় প্ৰতিবেদনে তাৰ প্ৰমাণ কৰিছে যেতিয়া হিডেনবাৰ্গৰ কথাটো অহাৰ লগে লগে প্ৰথম প্ৰতিবেদনখনৰ লৈ পেলাই যেতিয়া কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছিল যে আদানী গ্ৰুপৰ ইয়াত হাত আছে সকলোখিনি কথা তেতিয়া আমি বিচাৰিছিলোঁ তেতিয়া যে সুপ্ৰিম কোৰ্টত আমি আবেদন কৰিছিলোঁ যে এখন এক নিজস্ব এটা সন্থা যেটো নিৰপেক্ষ সন্থাৰ দ্বাৰা ইয়াক পৰ্যবেক্ষণ কৰা হোক তেতিয়া কি কৰিলে এই সেবৰ ফালৰ পৰা এটা প্ৰতিবেদন দিয়া হ'ল যে কোনো তথ্য নাই সেইকাৰণে এইটো আপোনাৰ হেৰি কৰিব পৰা নাযায় আপোনাৰ ইনকুৱাৰী কৰিব পৰা নাযায় তাতেই প্ৰথম পৰ্যায়টো শেষ হৈছিল কিন্তু কথাটো হ'ল কি এই যে আপুনি মাধৱী পুৰী বুঝৰ আপোনালোকক মই কথাটো কৈছোঁ 2017 চনত যেতিয়া তেখেতে আমাৰ সেবিত সোমাৰ কিছুদিন আগতেলৈকে তেওঁৰ আদানী গ্ৰুপৰ লগত তেওঁৰ আদানী কোম্পানী শ্বেয়াৰ যিখিনি আছিল সেই শ্বেয়াৰখিনি তেখেতৰ হাজবেণ্ডৰ নামত ট্ৰেন্সফাৰ কৰি সেবিত সোমায় পৰৱৰ্তী কালত আমাৰ আদানী গ্ৰুপৰ প্ৰত্যক্ষ হস্তক্ষেপত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত সেবিৰ
সেবিৰ চেয়াৰমেনজন দিয়া হয় বুলি আমাৰ সন্দেহৰ আৱৰ্তত আছে কাৰণ তেখেতে কি কৰিলে তেখেতৰ যিটো শ্বেয়াৰ বা হেৰিটো মাৰ্কেটটো আদানী গ্ৰুপৰ লগত আছে আজি সকলো কথা ওলাই পৰিছে আজি সেবি কোন সেবি হ'ল দেশৰ বিত্তীয় নিয়ন্ত্ৰণ সংস্থা আজি আদানী আম্বানী আমি যে কংগ্ৰেছে কৈ আছো যে এইবিলাকৰ কাৰণে চাবত ইলেকশ্যন বনৰ দ্বাৰাই হওক বিজেপিয়ে পইচা দুৰ্নীতি কৰিছে কেনেকে বা আদানী আম্বানীৰ দ্বাৰা ৰাষ্ট্ৰীয় সম্পদবিলাক কেনেদৰে আজি আদানী আম্বানীক দিয়া হৈছে দুৰ্নীতিৰ সাম্ৰাজ্যখন কিদৰে বিজেপিয়ে গঢ়ি উঠিছে আদানী আম্বানীৰ জৰিয়তে এই কথা প্ৰতিটো কথাতে আমাৰ মানুহে ৰাহুল গান্ধী ডাঙৰীয়াই হওক প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি ডাঙৰীয়াই হওক বা সকলোৱে আমি একেস্তৰে কৈ আছিলোঁ আমি বিচাৰিছিলোঁ এতিয়া বিচাৰিছোঁ এক জইণ্ট পাৰ্লিমেণ্ট কমিটিৰ এক বহক কথাবিলাক পুংখানুপুংখানুভাৱে আলোচিত হওক গোটেইখিনি তদন্ত হওক আৰু মাননীয় সুপ্ৰিম কোৰ্টৰ দ্বাৰা এক চৌমতো সন্থা যিটো সন্থা আছে নিৰপেক্ষ সন্থা আছে তাৰ দ্বাৰা কৰক আৰু অতি শীঘ্ৰে আমাৰ সেবিৰ চেয়াৰমেন মাননীয় কি মাধৱীপুৰী বুচক এই পদৰ পৰা আঁতৰক কাৰণ বিত্তীয় সন্থা অৰ্থনীতি ভাৰতবৰ্ষৰ অৰ্থনীতিটো ক'ৰ পৰা আহে অৰ্থনীতিটো আহে ভাৰতবৰ্ষৰ জনসাধাৰণৰ টেক্স আৰু কটলৰ পৰা আমাৰ দৰে দুখীয়া মানুহৰ চাউল দালিৰ পৰা টেক্স লৈ এই পইচাবিলাক অকল আদানী আম্বানী জাতীয় মানুহবিলাকক যে বিজেপি দি আছে তাৰ এক নিদৰ্শন আজি হিডেনবাৰ্গৰ দ্বিতীয় প্ৰতিবেদন মই বিৰতিলৈ যাব লাগিব তাৰ পূৰ্বে মই অকণমান স্পষ্টীকৰণ জানিব বিচাৰিছোঁ ঋতুবৰণ শৰ্মা এইখিনি ক্ষেত্ৰত হিডেনবাৰ্গৰ কথা লৈ পেলাই আপোনালোকৰ পুনৰবাৰ আদানী আম্বানী আদানীৰ বিশেষ আদানীৰে আপোনালোকৰ সম্পৰ্কক লৈ প্ৰধানমন্ত্ৰীৰ সম্পৰ্কক লৈ পুনৰবাৰ প্ৰশ্ন উত্থাপন হৈছে যুটীয়া সংসদীয় সমিতিৰ তদন্তৰ দাবী উত্থাপন হৈছে কি ক'ব বিচাৰিব চাওক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিৰোধ কৰিবলৈ গৈ বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি পুহি ৰখা কংগ্ৰেছৰ যিটো ঘৃণা বিশেষকৈ ৰাহুল গান্ধী আৰু ৰাহুল গান্ধীৰ পৰিয়াল বিশেষকৈ আৰু সামগ্ৰিকভাৱে গোটেই কংগ্ৰেছ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে যিটো ঘৃণাটো এই এটা এনেকুৱা এটা চৰম পৰ্যায়লৈ পাইছেগৈ তেওঁলোকে নৰেন্দ্ৰ মোদীক ঘৃণা কৰি বেয়া কৰি ভাৰতবৰ্ষৰ ভৱিষ্যত ভাৰতবৰ্ষৰ ভাল হোৱা যিকোনো কামৰ বিৰোধ কৰিবলৈ গৈ তেওঁলোকে প্ৰত্যক্ষভাৱে ভাৰতক বিৰোধ কৰিছে ভাৰতৰ উন্নয়নৰ বিৰোধ কৰিছে আৰু এই কথা মই এইকাৰণে প্ৰথমতে অনুকুৱাইছোঁ যে এটা কথা মনত ৰাখিব প্ৰণয় বৰদলৈ ডাঙৰীয়া হিডেনবাৰ্গৰ এইবাৰ যিটো আহিছে তেওঁলোকে যিটো এটা প্ৰতিবেদন দিছে সেই প্ৰতিবেদনলৈ আমি বিশেষ চিন্তিত হোৱা নাই আৰু ভাৰতবাসীও চিন্তিত নহয় এটা কথা মনত ৰাখিব যেতিয়া ভাৰতত যেতিয়া পাৰ্লিয়ামেণ্টৰ সত্ৰ আৰম্ভ হয় আজিৰ পৰা কেইবছৰমান আগত যেতিয়া BBC ডকুমেণ্টাৰী ডকুমেণ্টাৰী এখন উলিয়াইছিল ভাৰতৰ বিৰুদ্ধাচৰণ কৰি পেলাই এটা প্ৰতিবেদন প্ৰকাশ কৰিছিল BBCয়ে ঠিক আমাৰ পাৰ্লিয়ামেণ্ট সত্ৰৰ আগে যোৱাবাৰ বাজেট সত্ৰৰ আগে হিডেনবাৰ্গৰ প্ৰথম প্ৰতিবেদনখন আহিল ঠিক তেনেকৈ ৰিলিজিয়াছ ফ্ৰীডমক লৈ পেলাই প্ৰতিবেদন কৃষকসকলক লৈ পেলাই কমেণ্ট এই ধৰণৰ ঠিক পাৰ্লিয়ামেণ্ট ছেশ্যনৰ আগে বিভিন্ন ধৰণৰ প্ৰতিবেদন ক'ত প্ৰকাশ পায় বিদেশত এতিয়া চাব দেই এতিয়া বিদেশত প্ৰকাশ পোৱা এই প্ৰতিবেদনসমূহে এনেকুৱা ধৰণৰ এটা ধাৰণা দিছিল যে বিভিন্ন সময়ত LIC ডুবিল ষ্টেট বেংক অফ ইণ্ডিয়া ডুবিল HAL হিন্দুস্তান এৰ'নটিকেল যিটো লিমিটেড সেইটো ডুবিল কিন্তু যোৱা কোৱাৰ্টাৰটোত মানে আপোনাৰ LICৰ লাভ প্ৰায় 17,000 কোটি টকা SBIৰ লাভ 17,000 কোটি টকা LICৰ প্ৰায় 21,000 কোটি টকা আৰু HALৰ প্ৰায় আপোনাৰ 29,000 কোটি টকা মই ক'ব বিচৰা কথাটো হ'ল যে কংগ্ৰেছৰ আপোনালোকে মানে কংগ্ৰেছ আৰু বাকী যিটো গোটেই ভাৰতৰ বাহিৰত থকা যিটো টুলকিট যিবিলাকে সদায় বিচাৰে যে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ আমি একাদশ অৰ্থনীতিৰ পৰা গৈ পেলাই পঞ্চম অৰ্থনীতিত আমি উপনীত হ'লোগৈ আৰু অহা 4-5 বছৰৰ ভিতৰত এই কাৰ্যকালৰ ভিতৰত আমি তৃতীয় বৃহৎ অৰ্থনীতি হ'বলৈ গৈ আছোঁ এই ক্ষেত্ৰত বিদেশৰ বিভিন্ন সংগঠন বিভিন্ন ভাৰত বিৰোধী শক্তিসমূহে দুখ পোৱাটো বা তেওঁলোকে আমাৰ বিৰুদ্ধাচৰণ কৰাটো স্বাভাৱিক কিন্তু তেওঁলোকৰ লগত লগ লাগি পেলাই মোদী আৰু বিজেপিক বা আমাৰ চৰকাৰক বিৰোধ কৰিবলৈ গৈ পেলাই কংগ্ৰেছে আওপকীয়াকৈ যেনেকৈ ভাৰতৰ ক্ষতি কৰিছে সেই কথাটোৱে মানে গুৰুত্বপূৰ্ণ কথা সেইটো নিন্দনীয় কথা সেইটো গৰিহণাযোগ্য কথা আৰু এটা কথা মই কৈছোঁ যে আপোনালোকে তদন্ত দি দিয়ক তদন্ত কৰাৰ আপত্তি কি যদি অভিযোগ আছে নহয় যে অভিযোগ আছে তেওঁলোকে বিচাৰিছে যুটীয়া যোৱাবাৰ যেতিয়া তদন্ত হ'ল যেতিয়া সুপ্ৰিম কোৰ্টৰ প্ৰত্যক্ষ নিৰীক্ষণৰ তদন্ত হ'ল তদন্তত যেতিয়া কোনো তথ্য নোলাল সুপ্ৰিম কোৰ্টে স্পষ্ট ৰায়দান দিলে যে ইয়াত কোনো ধৰণৰ তথ্য প্ৰমাণ নাই আৰু তথ্য প্ৰমাণ নোহোৱাৰ পিছত যোৱা জুলাই মাহত সুপ্ৰিম কোৰ্ট আৰু সেবিৰ দ্বাৰা হিডেনবাৰ্গক নটিচ দিয়া গৈছে যে আপুনি সেই সংস্থাটোৱে কিয়নো অনাহকত অপ্ৰয়োজনীয় তথ্য পাতিৰে এই প্ৰতিবেদন প্ৰকাশ কৰিছিল বুলি তেওঁলোকে নটিচ পঠিওৱা হৈছে আৰু নটিচ পোৱাৰ পিছত তেওঁ নটিচৰ উত্তৰ দিয়াৰ সলনি তেওঁ এই
আমাৰ যিটো অধিৱেশন আৰম্ভ হৈছে অধিৱেশনৰ মাজতে আৰু এটা এই ধৰণৰ প্ৰতিবেদন দি পেলাই কংগ্ৰেছক এটা বাট মোকলাই দিলে আৰু ইয়াত আমি নিশ্চিত হৈছোঁ যে অকল এইটোত কংগ্ৰেছ বুলি নহয় কংগ্ৰেছে হাত উজান দিছে কংগ্ৰেছ প্ৰত্যক্ষভাৱে জড়িত কিন্তু তেওঁলোকৰ বিদেশত থকা যিটো টুলকিট তাত জৰ্জ সৰছৰ নাম আপুনি উল্লেখ কৰিছে জৰ্জ সৰছ কোন আজি হিডেনবাৰ্গৰ যিটো কোম্পানী চেলিং মানে শ্বৰ্ট চেলিং কোম্পানী সবাতোতকৈ ডাঙৰ বিনিয়োগকাৰীজন হ'ল চবতকৈ বেছি ইনভেষ্টমেণ্ট কৰিছে জৰ্জ সৰছে তেওঁ যোৱা নিৰ্বাচনত কি বুলি কৈছিলে মই $1 বিলিয়ন ভাৰতত মোদী চৰকাৰক হৰুৱাবলৈ মই সাজু কৰি থৈছোঁ গতিকে এই ধৰণৰ ভাৰত বিৰোধী শক্তিৰ লগত কংগ্ৰেছৰ যিটো জোটবন্ধ সেইটোহে আমাৰ আপোনাৰ দুৰ্ভাগ্যজনক ভূমিকা লৈ আমি কথা পাতিম আমি কথা পাতিম হিণ্ডেনবাৰ্গৰ শেহতীয়া প্ৰতিবেদন আদানীৰ সন্দৰ্ভত আদানী সেবিৰ বিশেষকৈ অধ্যক্ষৰ বিৰুদ্ধে আৰু এই প্ৰতিবেদন ইতিমধ্যে দেশৰ ৰাজনীতিত তোলপাৰ লগাইছে মোৰ আছে উপেন ৰাজনাথ আপোনাৰ প্ৰাৰম্ভিক মন্তব্য এই বিষয়ত আপুনি কি কৈছে অদীপদা ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অনুষ্ঠানলৈ আমন্ত্ৰণ কৰাৰ কাৰণে যিটো হিণ্ডেনবাৰ্গৰ ৰিপৰ্ট এইটো গোটেই ভাৰতবৰ্ষত এটা খলকনিৰ সৃষ্টি কৰিছে কাৰণ আজি বুলিয়ে নহয় এইটো আগতেও 2023তো তেনেকুৱা এটা আপোনাৰ হিণ্ডেনবাৰ্গৰ ৰিপৰ্ট আহিছিল যিটো ৰিপৰ্টত প্ৰায় 7 পৰা 8 লাখ কোটি টকা আদানী কোম্পানী আপোনাৰ লছ কৰিছিলে পাছতে 2 বছৰ তেওঁ মেকআপ কৰিলে 1.5-2 বছৰত আজি যিটো ৰিপৰ্ট আহিলে যোৱাকালি এই ৰিপৰ্ট অহাৰ লগে লগে আকৌ 50,000 কৰোৰ আদানী গ্ৰুপৰ 50,000 কৰোৰ তেওঁ এজ অফ নাও তেখেতৰ লছ হৈছে আৰু শ্বেয়াৰ মাৰ্কেটৰো অলপ মানে ডাউন হৈছে এই ৰিপৰ্টৰ কাৰণে কাৰণ এই ৰিপৰ্টটোত যিখিনি আপোনাৰ মেটেৰিয়েল আহিছে তাতে আহিছে যে সেবিৰ যিগৰাকী চিফ আপোনাৰ তেখেত আপোনাৰ মাধৱী পুৰী তেখেতৰ হাজবেণ্ড ডোভাল ডাঙৰীয়াৰ তেখেতৰ আপোনাৰ মানে আদানী যি মানে গৌতম আদানীৰ ককায়েক আপোনাৰ তেখেতৰ কোম্পানীৰ লগত তেখেতৰ ৰিলেশ্যন আছে তেখেত এডভাইজাৰ আছে সেই কোম্পানীটো আপোনাৰ অফশ্ব'ৰ কোম্পানী হয় এইটো মৰিচাছৰ কোম্পানী ব্লেকষ্টন নামৰ এটা কোম্পানী সেই কোম্পানীত তেখেতৰ মাধৱী পুৰীৰ হাজবেণ্ডৰ মানে আপোনাৰ ইনভেষ্ট হৈছে এইটো মানে ফাণ্ড তেওঁ তাতে কৰিছে জমা আছে আৰু যিটোত মানে মেনিপুলেশ্যন আৰু আপোনাৰ টেকটিক হোৱাৰ মেক্সিমাম চান্স থকাৰ কাৰণে এতিয়া হিণ্ডেনবাৰ্গৰ ৰিপৰ্টত কৈছে যে সেবিৰ যিগৰাকী আপোনাৰ চিফ আছে তেখেতৰ যিটো আদানী গ্ৰুপৰ যি আপোনাৰ আজি শ্বেয়াৰৰ মানে ইনভেষ্টমেণ্টত বা তেওঁ কোম্পানীত যিটো আপোনাৰ মেনিপুলেশ্যন আছে তাতে তেওঁলোক জড়িত হৈ আছে গতিকে আজি আপোনাৰ মই সুব্ৰমণিয়ম স্বামী ডাঙৰীয়া এটা মই ষ্টেটমেণ্টটো চাইছোঁ তেখেতে কৈছে যে ইমিডিয়েটলি আপোনাৰ এটা ইণ্ডিপেণ্ডেণ্ট আপোনাৰ কমিটি এটা গঠন কৰি সুপ্ৰিম কোৰ্টত আকৌ এই কথাখিনি লৈ যাব লাগে যেনেকৈ 2G স্কেম হৈছিল 2G স্কেম হোৱাৰ লগে লগে গভৰ্ণমেণ্টে আপোনাৰ কংগ্ৰেছৰ দিনত গভৰ্ণমেণ্টে তেনেকুৱা ইমিডিয়েট ৰিপৰ্ট দিব পৰা নাছিলে ঠিক আজি সেবিৰ যিটো ঘটনা এইটো গভৰ্ণমেণ্টে মেবি ইমিডিয়েট আপোনাৰ ৰিপৰ্ট দিব নোৱাৰিব গতিকে এতিয়া তেখেতে কৈছে যে ইমিডিয়েট এটা সুপ্ৰিম কোৰ্টত কোনোবাই আপোনাৰ ইয়াচিকা দাখিল কৰিব লাগিব আৰু গৈ পেলাই তাতে আপোনাৰ এটা ইণ্ডিপেণ্ডেণ্ট বডি বনোৱাৰ পাছত একজেক্ট কি হৈছে তাৰ পিকচাৰটো দেশৰ ৰাইজে গম পাব কাৰণ শ্বেয়াৰ মাৰ্কেটটো যিটো আপোনাৰ গোটেই ছেগমেণ্টটো এইটো বহুত লাখ কোটি মানুহৰ ইমোশ্যন জড়িত আছে তেওঁলোকৰ ইনভেষ্টমেণ্ট জড়িত হৈ আছে ঠিক আপুনি এটা ইয়াৰ লগত ৰিলেটেড বস্তু আপুনি দেখা পাব যে সেবিৰ কিছুমান ষ্ট্ৰিক্ট কাম আগতে আমি দেখা পাইছিলোঁ কংগ্ৰেছৰ দিনত যেতিয়া আপোনাৰ সাহাৰা গ্ৰুপৰ যিটো কোম্পানী সুব্ৰত ৰয় আছিলে তেখেত আপোনাৰ সাহাৰা গ্ৰুপৰ মালিক আছিল তেতিয়া চিট ফাণ্ড আৰু তেনেকুৱা ধৰণৰ আপোনাৰ তেওঁলোকে কিছুমান কেলেংকাৰী কৰিছিল কৰাৰ পাছত তেওঁ যিটো শাস্তি পালে বহু বছৰ ধৰি সুব্ৰত ৰয় জেলত আছিলে জেলত থকাৰ পাছত তেওঁ মানুহজন দুৰ্বল হৈ গোটেই কোম্পানীটোৱে তছনছ হৈ গ'ল কিন্তু এতিয়া আমাৰ প্ৰশ্ন যে এই অসংখ্যলোকে ধন হেৰুৱালে অসংখ্য কোটি জনতাৰ ধন হেৰুৱালে কিন্তু সুব্ৰত ৰয় ডাঙৰীয়াক আমি ধন্যবাদ এটাও দিব লাগিব তেখেতৰ যিটো আপোনাৰ এটা ডাঙৰ এটা সপোন লৈ তেখেতে আহিছিলে তেখেতে দুখীয়া ৰাইজক কেনেকৈ তেখেতে এটা ইনকাম কৰা পথ কোটি জনতাক এটা তেখেতে পথ দেখাইছিল মেবি তেখেতৰ কিছুমান ভুল সিদ্ধান্তৰ কাৰণে আজি বহু ৰাইজে কোটি টকা সাহাৰা গ্ৰুপৰ পৰা হেৰুৱাব লগল লাহে কোম্পানীটো নোহোৱা হ'ল যদি সেবিয়ে তেনেকুৱা ধৰণৰ ষ্ট্ৰিক্ট একশ্যন সেই সময়ত সুব্ৰত ৰয় ডাঙৰীয়াৰ ওপৰত ল'ব পাৰে এতিয়া আদানী যিটো এটা আপোনাৰ কোম্পানী এইটো এতিয়া সংসদত যেতিয়া আপোনাৰ ৰিচেণ্ট আপোনাৰ হৈছিলে সংসদত সেশ্যন হৈছিল তেতিয়া আপোনাৰ সঞ্জয় সিং আপৰ এগৰাকী সাংসদে আদানী মোদী ভাই বুলি কোৱাৰ পাছত তেখেতক জেললৈ পঠাই দিলে ৰাহুল গান্ধীজীয়ে যেতিয়া আপোনাৰ এই সংক্ৰান্তত হিণ্ডেনবাৰ্গৰ ৰিপৰ্টৰ ওপৰত আদানীৰ যিটো আপোনাৰ কোম্পানী বা আদানীৰ যিটো উত্থান তাত যে মেনিপুলেশ্যন হৈ আছে সেইটোতে আপোনাৰ মানে যেতিয়া ৰেজ কৰিলে তাৰপিছত তেওঁ মেম্বাৰশ্বিপ পৰ্যন্ত পাৰ্লিয়ামেণ্টৰ পৰা গুচি গ'ল এট দ্য ছেম টাইম মহুৱা মৈত্ৰেও তেনেকুৱা তেওঁ মেম্বাৰশ্বিপ গুচি গ'ল এতিয়া আমি এজ এ নাগৰিক হিচাপে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ চৰকাৰক আমাৰ প্ৰশ্ন আছে যে এই ইমান ডাঙৰ এটা ইমোশ্যন এটা ইমান ডাঙৰ মাৰ্কেট এখন ইমান গোটেই ভাৰতবৰ্ষৰ গোটেই ইকনমিৰ এটা মানে আপোনাৰ
এটা হৃদপিণ্ড গতিকে তাৰ ওপৰত এনেকুৱা ধৰণৰ ঘটনাই এনেকুৱা যে কেতিয়াবা দুৰ্যোগ আনিব পাৰে গতিকে চৰকাৰে ইয়াৰ ওপৰত নজৰ দিব লাগে এট দ্য ছেম টাইম আমাৰ এই যি সুব্ৰমণিয়াম স্বামী ডাঙৰীয়াই কৈছে যে ইমিডিয়েট এখন ইণ্ডিপেণ্ডেণ্ট বডি বনাই ইয়াৰ ওপৰত মই আহিম কংকনাথ আপুনি দিব উত্তৰ আপোনাৰ অধিক কুমাৰ ফুকন ডাঙৰীয়া মই এই কথা জানিব বিচাৰিছোঁ যিটো এই সেবি ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া এইটো কিমান গুৰুত্বপূৰ্ণ আৰু বিশেষকৈ আমাৰ দেশৰ অৰ্থনীতি শ্বেয়াৰ মাৰ্কেটৰ ওপৰত বহুতখিনি কথা নিৰ্ভৰ কৰে আমাৰ আমি এখন বৃহৎ অৰ্থনীতিৰ দেশলৈ গৈ আছোঁ কিন্তু এই সেবিৰ নিচিনা এটা প্ৰতিষ্ঠান কিমান গুৰুত্বপূৰ্ণ আৰু এই প্ৰতিষ্ঠানৰ মুৰব্বীৰ বিৰুদ্ধে যেতিয়া দুৰ্নীতিৰ গোচৰ হয় নিঃসন্দেহে ই এটা উদ্বেগজনক খবৰ বহুকেইটা প্ৰশ্ন আহে প্ৰথম কথা হ'ল কি সেবিৰ ওপৰত যি ধৰণৰ অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে এই গোটেই বিষয়টো কিন্তু সন্দেহজনকো কথাটো কিছুমান আহে যে কি কাৰণে ইডেনবাৰ্গৰ মানে তেওঁলোকৰ ইণ্টাৰেষ্টটো কি ভাৰতবৰ্ষত আহে তেওঁলোকে খুব বেছি 7টা নে 8টা এতিয়ালৈকে তেনেকুৱা ধৰণৰ ইনভেষ্টিগেট কৰিছে তাৰে দুবাৰ ভাৰতৰ ক্ষেত্ৰতে তেনেকৈ কৰিছে গতিকে সেবিৰ গোটেই বিষয়টো যদি আমি চাওঁ বিশেষকৈ ষ্টক মাৰ্কেটৰ গোটেই বস্তু যদি যাওঁ ভাৰতবৰ্ষৰ সম্পূৰ্ণ কেপিটেল মাৰ্কেটটো গঢ়ি উঠাৰ ক্ষেত্ৰত আমি যদি চাওঁ যোৱা 5টা বছৰত সাংঘাতিক ধৰণৰ গ্ৰাফডাল ওপৰলৈ গৈছিল এই কথা ঠিক যে যিবিলাক আমি ডিমেট একাউণ্ট বুলি কওঁ এইটো ক্ষেত্ৰত 2020ত 36 নিযুত আছিল আৰু 2024ত 160 নিযুতলৈ বাঢ়ি গ'ল গতিকে এই গোটেই বিষয়টো ইতিমধ্যে চাওক প্ৰত্যেকটো বস্তু আমি এতিয়া শ্বেয়াৰ মাৰ্কেটত জড়িত কৰিলে আজি কোনোবা মানুহে যে পেঞ্চন পায় পেঞ্চনৰ পইচাকেইটা শ্বেয়াৰ মাৰ্কেটত যাব তাৰ পৰা পোৱাৰ পিছত নিউ পেঞ্চন পলিচিত সেই ধৰণৰ বিষয়বিলাক হৈছে গতিকে শ্বেয়াৰ মাৰ্কেটৰ বিষয়টো সাংঘাতিক এটা গুৰুত্বপূৰ্ণ বিষয় আৰু এইটো ক্ষেত্ৰত মই কৈছোঁ চৰকাৰখনে বিভিন্ন ধৰণৰ কৰিছে এই শ্বেয়াৰ মাৰ্কেটত কোনোবাই খেলি মেলি কৰিলে বিভিন্ন ধৰণৰ নিয়ম কৰিছে কিন্তু ডাঙৰ খুঁত ৰৈ গৈছে যিহেতু শ্বেয়াৰ মাৰ্কেটত পৰিচালনা কৰা অন্যতম যিটো গোষ্ঠী এই সন্থাটোৰ অধ্যক্ষগৰাকীৰ ওপৰত যদি আঙুলি টোৱাবলগীয়া হ'ল টোৱাব পৰিলে সেইটো এটা সন্দেহজনক আহিল কাৰণ এটা কথা ঠিক যে এই ক্ষেত্ৰত অধ্যক্ষগৰাকী যদি হ'বলগীয়া হয় কাৰোবাক যদি দিবলগীয়া হয় সেই ক্ষেত্ৰত তেওঁ নিশ্চয় ভাৰতবৰ্ষৰ অৰ্থনীতিৰ ক্ষেত্ৰত সকলো ধৰণৰ সকলো ধৰণৰ তদাৰক কৰিব পৰা এগৰাকী বিষয়াক ব্যক্তিক দিলে হয়তো এটা ভাল হ'ল কাৰণ এইগৰাকী ব্যক্তিৰ যদি হিষ্ট্ৰীটো চাব লাগিছিল যে তেওঁ অধ্যক্ষ হিচাপে দিছে কাৰণ এইকাৰণে প্ৰশ্নবিলাক আহিছে এইগৰাকী অধ্যক্ষক দিছে তেওঁ কি লাগোৰা এডভাৰটাইজিং লিমিটেডৰ 99% মালিক আৰু এই গোটেই শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত তেনেকৈ ছিংগাপুৰত তেওঁ কেনেকৈ এইবিলাক দীঘলীয়া এই বিষয়ে মই দীঘলীয়া কৰি বিচৰা নাই এই বিভিন্ন ক্ষেত্ৰত তেওঁ ইতিমধ্যে ইনভেষ্ট কৰি থৈছে ইনভেষ্টৰ এজনক আনি পেলাই যেতিয়া তেওঁ নিজেই নিজৰ তাৰ লগত জড়িত আদানীৰ লগত ভাল নে কাৰোবাৰ লগত ভাল এইটো বেলেগ বিষয় এগৰাকী অধ্যক্ষ হিচাপে দায়িত্ব দিবলৈ যাওঁতে এটা ভাৰতবৰ্ষৰ কৈছে হৃদপিণ্ড হয় স্বাভাৱিকভাৱে অৰ্থনীতিৰ অন্যতম হৃদপিণ্ড এইটোৱে আজি শ্বেয়াৰ বজাৰখন কেপিটেল মাৰ্কেট গতিকে কেপিটেল মাৰ্কেটৰ দায়িত্ব তদাৰকক দায়িত্ব যদি তেওঁলোকক দিয়া যায় যিগৰাকীয়ে হাজবেণ্ডে ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত জড়িত গতিকে এই ধৰণৰ গোটেই বিষয়টো স্বাভাৱিকভাৱে এটা সন্দেহজনক স্থিতিলৈ গৈছে যে আদানী গ্ৰুপক সহায় কৰাৰ বাবে ৰাষ্ট্ৰ ব্যৱস্থাই এইগৰাকী ব্যক্তিক 2022ত 2017ত তেওঁ সোমাইছে 17ত তেওঁ মেম্বাৰ হৈছে ফুল টাইম মেম্বাৰ আৰু 22ত আনি পেলাই 3-4 বছৰ পিছতে তেওঁ অধ্যক্ষ দিয়াৰ যুক্তিটো ক'ত কংকন দাস কিবা স্পষ্ট দিব বিচাৰিছিল এটা প্ৰথম কথাটো হ'ল তেখেতে আমাৰ বিজেপিৰ মুখপাত্ৰগৰাকী কৈছে যে মহামান্য সুপ্ৰিম কোৰ্টে ক্লিন চিট দি থৈছে ক্লিন চিট কেতিয়া দিছিলে হিডেনবাৰ্গৰ কেছটো লৈ পেলাই আমাৰ আদানী গ্ৰুপক ক্লিন চিট কেতিয়া দিছিলে যেতিয়া কাৰ প্ৰতিবেদন আছিল সেইটো আছিল মাধৱী পুৰী বুছৰ প্ৰতিবেদন মৰ্মে তেখেতে কি লিখিছিল আজি বাতৰিত আহিছে এই কথাটো কি লিখিছে উচ্চতম ন্যায়ালয়ক তেখেতে জনাইছিল যে কোনো তথ্য নোপোৱাৰ বাবে বিদেশৰ ধন বিনিয়োগ সন্দৰ্ভত আদানী গোষ্ঠীৰ বিৰুদ্ধে তদন্ত চলোৱাটো সম্ভৱ নহয় এতিয়া কথা আহিল যে চুৰক ঘৰ ৰখীয়া পাতিলে কি হ'ব তাৰ মোৰ ফলাফলটো কি ওলাব এই কথাটোতে মই ওলাই পৰিছে কাৰণ এটা কথা স্পষ্ট হৈছে যে আদানীৰ নিৰ্দেশত মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে সেবিৰ মুৰব্বী হিচাপে মাধৱী পুৰীক দিছে যদি এনেকুৱা এটা সংস্থা বিত্তীয় সংস্থাৰ মুৰব্বী য'ত ভাৰতবৰ্ষৰ অৰ্থনীতিটোৰ গোটেই চলে সেইটো প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ নাথাকিলে এপইণ্টমেণ্ট পাব নোৱাৰে তেখেতক এতিয়া মই কথা এটা জনাব বিচাৰিছোঁ যদি ইমান সৎ সাহস আছে মই মাননীয় প্ৰধানমন্ত্ৰী হওক গৃহমন্ত্ৰী সকলোকে মই বিজেপিৰ কথাবিলাক কৈছোঁ তেওঁলোকে পাৰে যদি মাধৱী পুৰীক তাৰ পৰা ডিছমিছ পষ্টৰ পৰা কৰক কাৰণ এতিয়া স্পষ্ট হৈ পৰিছে আৰু এটা কথা আপোনাক মই কৈছোঁ ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ নেতাবিলাকৰে হওক বিদেশ হওক বা অসমতে হওক সম্পত্তি
আকৌ তেওঁলোকৰ পৰিয়ালৰ নামত সম্পত্তি কৰা আমি স্পষ্ট নিৰ্দেশন আমি দেখিছোঁ দিল্লীতে হওক অমিত শ্বাহৰ পুত্ৰই কেনেকৈ 50,000 পৰা 8,000 কোটি টকা একেদিনতে কৰিলে অসমত সেই আমাৰ সকলো বৰমূৰীয়াবিলাক আমাৰ চৰকাৰৰ বৰমূৰীয়াই হওক বা অন্যবিলাকে তেওঁলোকৰ পৰিয়ালৰ নামত কেনেদৰে সম্পত্তি আহৰণ কৰিছে সকলো যত পটপট হৈছে সেইকাৰণে এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি মহোদয়ে কৈছে যে হেৰি মাননীয় ভূপেন বৰা ডাঙৰীয়াই কৈছে যে কংগ্ৰেছৰ যি 26 চনত যে নিৰ্বাচনী ইস্তাহাৰ হ'ব সেই ইস্তাহাৰখনৰ প্ৰথম অন্যতম প্ৰতিশ্ৰুতি হ'ব যে কংগ্ৰেছ চৰকাৰ আহিলে SIT গঠন কৰি এই আয় বহিৰ্ভূত হিচাপে যিবিলাক সম্পত্তি আছে এই সম্পত্তিবিলাক আনি ৰাজবৰক দেব আমি মিছলীয়া প্ৰধানমন্ত্ৰীৰ দৰে মিছা কথা কৈ নকওঁ যে 15 কোটি বিদেশত থকা কলাধন আনি 15 লাখ টকা কৰি গতিকে এইবিলাক জলঙাৰ মুকুৰি ওলাই পৰিছে দুৰ্নীতিৰ সম্ৰাটবিলাক ৰাইজৰ মাজত ওলাই পৰিছে আদানী আম্বানী যে দেশখন চলাইছে আদানী আম্বানীৰ কথা মতে যে প্ৰধানমন্ত্ৰী উঠা বহা কৰে তাৰ স্পষ্ট নিৰ্দেশন এই মাধৱীপুৰীৰ এই যিগৰাকী সেবিৰ মুৰব্বী তেওঁৰ বিৰুদ্ধে অভিযোগ আৰু এই অভিযোগ আমাৰ শ্বেয়াৰ মাৰ্কেটত কি ধৰণৰ প্ৰভাৱ পেলাব পাৰে মই নৱনীত বৰা আছে মই আকৌ এবাৰ জানিব খুজিছোঁ যে ইয়াৰ পূৰ্বে যেতিয়া হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন আহিছিলে সেই সময়ত আদানীৰ শ্বেয়াৰত খহনীয়া আহিছিলে আৰু বহু লোকে বহু পইচা তেওঁলোকে হেৰুবলগীয়া হ'ল আৰু শেহতীয়াভাৱে আজি দেখিলোঁ যে আজি দিনটোত প্ৰায় প্ৰথমতে 57,000 কোটি টকা তেওঁলোকে লোকচান হৈছিল তাৰপিছত অকণমান তেওঁলোকে ৰিগেইন কৰিছে আৰু অলপমান তেওঁলোকে ঘূৰাই পাইছে কিন্তু এই পৰিস্থিতি কি হ'ব পাৰে মানে কেনেকুৱা প্ৰভাৱ পৰিব পাৰে শ্বেয়াৰ মাৰ্কেটত এই হিণ্ডেনবাৰ্গৰ ৰিপৰ্টখনৰ পৰা আমাৰ শ্বেয়াৰ মাৰ্কেটত তেনেকুৱা কোনো ডাইৰেক্ট এফেক্ট নকৰে কাৰণ কি হয় এতিয়া আদানীয়ে বহুত বেয়া সময় পাৰ হৈ আহিলে 2023 এই জানুৱাৰীৰ পৰা এতিয়া তেওঁলোকে বহুত ষ্টেবিলাইজ হৈ গ'ল তেওঁলোকে বহুত ফাণ্ডছ লৈ আহিলে GQ কেপিটেল বুলি অষ্ট্ৰেলিয়ান যিটো এণ্টিটি তেওঁলোকে প্ৰায় আই থিংক এবাউট 14,000 কোটিমান টকা ইনভেষ্ট কৰিছিলে মিষ্টাৰ জেইনে তেওঁ ৰেস্কিউ কৰি দিলে কাৰণ আদানীৰ CFO জন অষ্ট্ৰেলিয়ান হয় ইণ্ডিয়ান পাঞ্জাবী অষ্ট্ৰেলিয়াত থাকে তো সেইকাৰণে এতিয়া আদানী গ্ৰুপ ইজ ভেৰি ষ্টেবল আদানী গ্ৰুপৰ শ্বেয়াৰ্ছ এই আজিৰ দিনত আজিতো বহুত ৰিকভাৰো হৈ গ'ল তেওঁলোকৰ কেইটামান টোটেল গেছ আৰু উইলমাৰ সেইকেইটা 3-4% মান ডাউন আছে মেইন ফ্ৰণ্টলাইনকেইটা অলমষ্ট ৰিকভাৰ হৈ পজিটিভো আছে ইনফেক্ট তো আদানী গ্ৰুপৰ পাৰ se শ্বেয়াৰত যে ইফেক্ট হ'ব আনলেছ ইয়াৰ পিছত চৰকাৰে কিবা আকৌ ইনভেষ্টিগেশ্যন অ'পেন কৰিব যিটো নকৰে মই জানো মোদী চৰকাৰে তো সেইকাৰণে আদানী গ্ৰুপৰ শ্বেয়াৰ্ছলৈ কোনো ইছ্যু নাই অভাৰঅল মাৰ্কেটৰ পাৰচেপশ্যনটোত কি হয় আজি ছাপ'জ সেবি চেয়াৰমেনৰ এগেইনষ্টত চৰকাৰে যদি কিবা এটা একশ্যন লয় বা কিবা এটা ইনকুৱাৰী অৰ্ডাৰ দিয়ে যে তেওঁ পাৰ্চনেল কেপাচিটিত কেনেকৈ তেওঁ কনচালটেঞ্চি কোম্পানী এটা চলাই আছে সেইটোতে কিবা এটা ইনকুৱাৰী হ'ব পাৰে তেতিয়া হয়তো ফৰেইন ইনভেষ্টৰ্ছৰ কনফিডেঞ্চো লুজ হ'ব যে সেবি চেয়াৰমেনৰ এগেইনষ্টত যদি ইনকুৱাৰী দিয়ে বা তেওঁ ৰিজাইন দিবলগীয়া হয় কিন্তু এইবিলাক চব শ্বৰ্ট টাৰ্ম চাওক আজি ভাৰতবৰ্ষৰ যিটো গ্ৰোথ ষ্টৰী ৱৰ্ল্ড ৱাইড আপুনি যদি চাই গোটেই পৃথিৱীতে এনেকুৱা এখন দেশ নাই আজি যিটো ভাৰতৰ যিটো চিটুৱেশ্যন আছে কাৰণ চাইনা খুব বেয়াকৈ ষ্ট্ৰাগল কৰি আছে US-ত অলমষ্ট অন দ্য ভাৰ্জ অফ ৰিচেশ্যন হ'বলৈ হৈছে হয়তো ৰিচেশ্যন নহ'ব ইউৰোপ ইজ ইন বেড শ্বেপ তো জাপানটো আপোনাৰ জাষ্ট ৰিচেশ্যনৰ ওলাই আহিছিলে এতিয়া আকৌ ৰেটছ বঢ়াই দিলে তো ইণ্ডিয়ান যিটো ষ্টক মাৰ্কেট সেইটো ফৰেইন ইনভেষ্টৰ্ছৰ কাৰণে বিগেষ্ট এট্ৰেকশ্যন হৈ আছে ৱৰ্ল্ডৰ ভিতৰত আজিৰ দিনত গতিকে ইয়াতে ফৰেইন পইচা আহিব আৰু তাতকৈ বহুত বেছি ষ্ট্ৰং হৈছে আমাৰ ডমেষ্টিক ইনভেষ্টৰ্ছে যিখিনি SIP থ্ৰুৱেদি মিউচুৱেল ফাণ্ডত পইচা লগাই আছে জুলাই মাহত হায়েষ্ট ৰেকৰ্ড আহিছে প্ৰায় 23,000 কোটি টকা তো সেইটো পইচা বছৰে এভৰি মান্থ সোমাই আছে নহয় গতিকে এইটো এটা ডাঙৰ কুৱেশ্যন হৈছে আজি নহ'লে আজি হিণ্ডেনবাৰ্গৰ নিচিনা চিটুৱেশ্যন আগতে হোৱা হ'লে আমাৰ হয়তো 5,000-6,000 পইণ্ট নিফটিয়ে পৰি গ'লে কিন্তু এতিয়া কি হৈছে ফৰেইনাৰে চেল আজিও আপোনাৰ 4,500 কোটি টকা ফৰেইনাৰে চেল কৰিলে আৰু ডমেষ্টিক ইনষ্টিটিউশ্যনে 4,700 কোটি টকা বাই কৰিলে বেলেঞ্চ হৈ গ'ল তো সেইকাৰণে ইণ্ডেক্সটো 0 লেভেল গতিকে আপুনি দেখি আছে মানে আমাৰ শ্বেয়াৰ মাৰ্কেটত বিশেষ প্ৰভাৱ নাই হিণ্ডেনবাৰ্গে প্ৰভাৱ পেলাব নোৱাৰে য়েছ বেলেগ ফেক্টৰ্ছ থাকিব যে ভেলুৱেশ্যন আজি বহুত শ্বেয়াৰ আমাৰ মাৰ্কেটখন অভাৰ ভেলুড হৈ আছে আৰু কি হৈছে ইমান পইচা যেতিয়া সোমাই আছে মিউচুৱেল ফাণ্ডে শ্বেয়াৰ কিনিবই লাগিব চ' অভাৰ ভেলুড শ্বেয়াৰটো তেওঁলোকে কিনিব লাগিব কাৰণ তেওঁলোকে 5-8%হে কেছ ৰাখিব পাৰে বাকীখিনি ডেপ্লয় কৰিবই লাগিব যদি মানুহে SIP কৰি পইচা দি আছে তেওঁলোকে শ্বেয়াৰ কিনিব কম্পালচৰি লাগিব সেইটো কাৰণে অভাৰ ভেলুৱেশ্যনটো এটা লেভেলত এলাৰ্মিং হৈ আছে কিছুমান ছেক্টৰছত সেইটো কাৰণে হয়তো এটা কাৰেকশ্যন হোৱা বেলেগ কথা কিন্তু অভাৰ লং টাৰ্ম ইণ্ডিয়ান ইকনমি আজি যিটো চিটুৱেশ্যন আছে আৰু গয়িং আহেড মোদী চৰকাৰে যিটো ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ কৰি আছে মই পলিটিচিয়ান নহয় একেবাৰে তো সেই ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ আমি এপ্ৰিচিয়েট কৰিব লাগিব তাৰ কাৰণে ইণ্ডিয়ান ইকনমিটো যেতিয়ালৈকে 7.2%ত গ্ৰ' কৰি থাকে ৱৰ্ল্ডত আৰু কোনো এখন দেশ নাই যোনে 7%ত গ্ৰ' কৰি আছে তো ফৰেইনাৰ্ছৰো পইচা আহিব প্লাছ আমাৰ নিজৰো SIP পইচাখিনি সোমাই গৈ আছে তো হিণ্ডেনবাৰ্গে ইণ্ডিয়ান ষ্টক মাৰ্কেটত একো এফেক্ট কৰিব নোৱাৰে মই ঋতুপৰ্ণ শৰ্মা আকৌ এবাৰ আপোনাৰ ওচৰত আহিছোঁ আৰু এটা কথা ক'ব থাকিলে যে এই হিণ্ডেনবাৰ্গটো যে আমি সদায় ফৰেইনাৰ্ছক যে ব্লেম কৰোঁ মই পাৰ্চনেলি
ভাবোঁ সেইটো সঁচা নহয় এইটো ইণ্ডিয়ান বিজনেছ গ্ৰুপে ইয়াৰ পিছত আছে মই কিছুমান কথা জানো 2023 জানুৱাৰীৰ পৰাই তো এইটো আমি অকল ফৰেন কাণ্ট্ৰিখনক দুখ দি থাকি লাভ নাই কোনো ফৰেনাৰ থাকে বুলি আমাৰ ইণ্ডিয়ান বিজনেছ গ্ৰুপে ইয়াৰ পিছত থাকি পেলাই এইখন অশান্তিখন কৰি আছে ঋতুপৰ্ণ শৰ্মা ইতিমধ্যে কংগ্ৰেছে বহুবিলাক অভিযোগ আনিছে আৰু এই কথাটো বাৰম্বাৰ কৈ আছে যে আদানী গ্ৰুপক আদানী গৌতম আদানী বা আদানী ভাতৃদ্বয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে ঘনিষ্ঠ সম্পৰ্ক আছে আৰু এই ঘনিষ্ঠ সম্পৰ্কৰ স্বাৰ্থত আচলতে বাৰম্বাৰ তেওঁলোকক ৰক্ষণাবেক্ষণ দি আছে মোদী চৰকাৰে বহুবিলাক আৰু এটা কথা কিন্তু ক'ব লাগিব যে আদানীৰ হঠাৎ যি ধৰণৰ উত্থান হ'ল ই নিঃসন্দেহে সকলোকে চমকিত কৰিছিলে সমগ্ৰ আদানীয়ে আনকি আম্বানীকো পিছ পেলাই গৈ তেওঁলোকে খুব কম সময়ৰ ভিতৰত আমাৰ দেশৰ আটাইতকৈ ধনী ব্যক্তিত পৰিণত হ'বলৈ হৈছিলে এনেকুৱা বহুবিলাক ঘটনা হৈ আছে গতিকে গোটেই বস্তুটো আদানী মোদী আৰু এই বিষয়লৈ ৰাহুল গান্ধীয়ে বাৰম্বাৰ সংসদৰ মজিয়াত হওক অন্যান্য প্ৰান্তত প্ৰশ্ন উত্থাপন হৈছে আৰু পূৰ্বতে দেখা হৈছে যেতিয়াই আদানী মোদীৰ সম্পৰ্কৰ প্ৰশ্ন উত্থাপন হয় সেই সময়তে বেলেগ বেলেগ ব্যক্তি আক্ৰমণৰ লক্ষ্য হৈ পৰিছে কি ক'ব বিচাৰিব চাওক নৱনীত বৰুৱা ডাঙৰীয়াই খুব সুন্দৰভাৱে বৰ্তমান ভাৰতৰ যিটো সবল আৰ্থিক স্থিতি সেই কথাটো তেখেতে ধুনীয়াকৈ বিশ্লেষণ কৰিছে সেইটো বাস্তৱ সেইটো আমি স্বীকাৰ কৰি ল'ব লাগিব গোটেই বিশ্বই স্বীকাৰ কৰি লৈছে গোটেই বিশ্বত অৰ্থনৈতিকভাৱে বাকীবিলাক দেশৰ যিটো অৱস্থা এতিয়া সেই তুলনাত ভাৰতৰ অৱস্থা যথেষ্ট সবল আৰু সেইটোৱে আমাৰ বাবে সবতকৈ ডাঙৰ সমস্যা সেইটো কংগ্ৰেছে কেতিয়াও নিবিচাৰে যে ভাৰত মোদী ডাঙৰীয়াৰ নেতৃত্বত এনেকুৱা এটা পৰ্যায়লৈ যাওকগৈ য'ত গৈ পেলাই আমি যি ধৰণে আশা কৰিছোঁ যে আমি এটা বিকশিত ভাৰতৰ দৃষ্টি সন্মুখত ৰাখি পেলাই 47 চনৰ ভিতৰত এক ডেভেলপ নেশ্যন হোৱাৰ ক্ষেত্ৰত যিখিনি কৰণীয় যিটো ভেটি নিৰ্মাণ হৈছে যিটো ভেটি নিৰ্মাণত যোৱা 10 বছৰ এইখন চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি কাম কৰিছে সেই কামৰ সুফল যাতে ভাৰতবাসীয়ে লাভ নকৰক সেইটো তেওঁলোকে কেতিয়াও নিবিচাৰে সেইকাৰণে তেওঁলোকে এই ধৰণৰ যেতিয়া সুযোগ পাইছে সুযোগৰ তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু এইবাৰো তেওঁলোকে মানে এটা আৰ্থিক অৰাজকতাৰ সৃষ্টি কৰি পেলাই যাতে এই চৰকাৰখনক বদনাম কৰিব পাৰি তাত যাতে ৰাজনীতিৰ সুৰুঙা বিচাৰি পাব পাৰি তাত কংগ্ৰেছ মগ্ন হৈছে তাত ক'বলগীয়া একো নাই কিন্তু মই দুটামান কথা কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীক মই উত্তৰ দি লওঁ তেওঁ কৈছে সুপ্ৰিম কোৰ্টে মানে সেবিৰ যিটো প্ৰতিবেদন তাৰ প্ৰতিবেদনৰ ওপৰতে ৰায় দিলে যে আদানী নিৰ্দোষী আৰু ইয়াত কোনো ধৰণৰ তথ্য নাই মই এটা কথা কওঁ আপোনালোকে কংগ্ৰেছৰ এনে বহু বাঘা তেওঁলোকৰ নেতা আৰু তেওঁলোকৰ উকিল তেওঁলোকৰ লয়াৰ আছে যিসকলে যেতিয়াই এই ধৰণৰ ভাৰত বিৰোধী কিবা এটা শক্তিক তেওঁলোকে মানে বচাবলগীয়া হয় মই এতিয়া সেইবোৰ ক'বলৈ নাযাওঁ তাত কিন্তু তেওঁলোকে ৰাতি 12 বজাত গৈ সুপ্ৰিম কোৰ্টত হাজিৰ হৈছেগৈ কিন্তু এই গোটেই শুনানি প্ৰক্ৰিয়াত তেওঁলোকে কিন্তু এই যেতিয়া সুপ্ৰিম কোৰ্টৰ যিটো প্ৰক্ৰিয়াটো সমাপ্ত হ'ল পিছ মুহূৰ্তত তেওঁলোকে কিন্তু পুনৰ এপিল কৰাৰ যথেষ্ট স্থিতি আছিল কিন্তু তেতিয়া কিন্তু তেওঁলোকে কোনো এপিলো নকৰিলে কোনো ধৰণৰ তাত তেওঁলোকে মানে গৈ তেওঁলোকে কোনো ধৰণৰ মানে নিজৰ বক্তব্য নাৰাখিলে সেই সময়ত যদিও সুমত লৈ পেলাই সুপ্ৰিম কোৰ্টে গোটেই কথাটো আগবঢ়াই লৈ গ'ল সেবিক ক'লে কিন্তু কংগ্ৰেছ কিন্তু তাৰ সেই ক্ষেত্ৰত পক্ষ নাছিল তেওঁলোক ইনভলভ হৈ থকা নাছিল কিন্তু তেওঁলোকৰ হাতত সেই সুযোগ আছিল তেওঁলোকে জানিছিল এইটো সম্পূৰ্ণ তথ্যবিহীন মিছা কথা দ্বিতীয় কথা বাৰে আদানী আম্বানীৰ কথাটো অনা যায় মই আদানীৰ কথাটোকে কৈছোঁ আমি আগতেও কৈছিলোঁ এতিয়া বাৰু লাহে লাহে কমি গৈ পেলাই কংগ্ৰেছ শাসিত ৰাজ্য এতিয়া বহু কমি আহিল মই এটা অনুৰোধ জনাম মোৰ এই সতীৰ্থ যিগৰাকী কংগ্ৰেছৰ প্ৰতিনিধি আছে আদানী যদি ইমান বেয়াই আদানী যে গোটেই দেশখনক মানে হানি কৰাৰ কামেই কৰিছে তেনেহ'লে আপোনালোকৰ যিবোৰ ৰাজ্যত চৰকাৰ আছে সেই চৰকাৰসমূহে আদানীৰ যিমানবোৰ তাত বিজনেছ আছে আদানীৰ যিবিলাক তাৰ ইণ্ডাষ্ট্ৰি আছে সেইবিলাক বন্ধ কৰক তেওঁক তাৰ পৰা যাবলৈ দিয়ক কাৰণ আপোনালোকে ইমান বেয়াকৈ যিগৰাকী ব্যক্তি মই আদানী বুলি কোৱা নাই যিগৰাকী ব্যক্তিয়ে নহওক কিয় যিগৰাকী ব্যক্তিয়ে নিজৰ ব্যৱসায় সাম্ৰাজ্য বৃদ্ধিৰে এটা অৰ্থনৈতিক সবল স্থিতি লৈ পেলাই যেতিয়া সামগ্ৰিকভাৱে দেশখনৰ ৰাইজক তেওঁ আগুৱাই লৈ গৈছে আৰু এই সামগ্ৰিক শক্তিশালী স্থিতিৰ বাবে আজি অলপকৈ যি টকা ৰাহি হয় সেই ৰাহি টকা যেতিয়া মানুহে শ্বেয়াৰ মাৰ্কেটত মানুহে ইনভেষ্ট কৰে সেই ইনভেষ্টমেণ্টৰ এই কথাটো কি কয় আপুনি যে দেশৰ সম্পত্তি আপোনালোকে এটা আদানী আম্বানী এই গোষ্ঠীবিলাকৰ হাতত আপোনাৰ এৰি দিছে আনহাতে গুৱাহাটীৰ বৰজাৰ বিমান বৰজাৰ বিমান বন্দৰটো আপোনালোকে আদানী গোষ্ঠী মই ইণ্টাৰেষ্টিং কথা বাৰম্বাৰ আপোনাৰ মই ধৰি ল'লোঁ যুক্তিৰ খাতিৰত যে যেনেকৈ কংগ্ৰেছে কৈ আহিছিল যদিও কংগ্ৰেছৰ এই কথাক ৰাইজে বিশ্বাসত লোৱা নাছিল আৰু নিৰ্বাচনৰ মুহূৰ্তত দিয়া এই সকলোবোৰ অভিযোগ নচ্ছাত কৰি পেলাই ৰাইজে পুনৰবাৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ সপক্ষে ৰায়দান কৰিলে কিন্তু যদি আজি কোনোবা এটা বস্তু বেচা কিনা কৰা যায় প্ৰণয়দা আমি সকলোৱে জানো যেতিয়া কাৰোবাক আমি বেচোঁ চেল ডিড এখন হয় সেই চেল ডিডত সেই সম্পত্তিৰ বিষয়ে গোটেই কথাখিনি লিখা থাকে এতিয়া মোক কৈ দিয়ক তেওঁলোকে ধুনীয়াকৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ যদি আমি আদানীক চেল কৰিছোঁ তাৰ চেল ডিডখন দেখুৱাই দিয়ক যে বিজেপিয়ে বিক্ৰী কৰিলে এনেকুৱা তুলনা কথা মোক এতিয়া কংগ্ৰেছৰ এই কথাবিলাক লৈ পেলাই খং নুঠে আমাৰ পুতৌ উপজে
যে মানে হেৰি কৰণৰ ক্ষেত্ৰত যেতিয়া তেওঁলোকে উদাৰ অৰ্থনীতি আৰু বিনিয়োগকৰণৰ ক্ষেত্ৰত যেতিয়া তেওঁলোকে ভাৰতৰ বিভিন্ন এই ধৰণৰ প্ৰতিষ্ঠানবিলাকক যেতিয়া তেওঁলোকে একাধিক সময় দি গ'ল, পৰৱৰ্তী সময়ত সেই অনুষ্ঠানবিলাকক আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অহাৰ পিছত যি ধৰণে আমি এই গোটেই কাৰ্যক ত্বৰান্বিত কৰি পেলাই ভেলু বেছ, অৰ্থাৎ আমি সেই কাম কৰাৰ লগে লগে সেই অনুষ্ঠানটোৰ ভেলু বৃদ্ধি হৈছে, ৰাইজে তাৰ পৰা বেছিকৈ লাভ পাইছে, সা সুবিধা বৃদ্ধি হৈছে আৰু চৰকাৰেও তাৰ পৰা এটা অৰ্থনীতি তেওঁলোকে আহৰণ কৰিবলৈ সক্ষম হৈছে। এই গোটেই ব্যৱস্থাটোক ইমান সৰলীকৰণ কৰি ক'লে, মই অৰ্থনীতি কৈছিলোঁ, তেওঁলোকে ক'লে LIC ডুবি গ'ল, বিজেপিয়ে বিক্ৰী কৰিলে, SBI ডুবি গ'ল। মই ক'লোঁ আপোনাৰ LIC যোৱা তিমাহ মানে যোৱা কোৱাৰ্টাৰটোত SBI ষ্টেট বেংক অফ ইণ্ডিয়াৰ 17,000 কোটি টকা লাভ হৈছে, LICৰ আপোনাৰ 29,000 কোটি টকা লাভ হৈছে। কিন্তু মানে এই অভিযোগটো বিজেপিৰ বিৰুদ্ধে আছে, কংগ্ৰেছৰ অভিযোগ লাভজনকভাৱে থকা প্ৰতিষ্ঠান, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আপোনালোকে গতাই দিলে ব্যৱসায়িক গোষ্ঠী। বৰজাৰ বিমানৰ লোকচান নাছিলে, বৰজাৰ বিমানৰ চৰকাৰে চৰকাৰ লাভত থকা এইখন চৰকাৰে পলিচিটো এনেকুৱা চাওক, লাভ নহয়, এইটোতো বিক্ৰী কৰি দিয়া নহয় ন, তেওঁলোকে তাৰ বিনিময়ত চৰকাৰক তেওঁলোকে দিব লাগিব। তাৰ এটা যেতিয়া আপুনি গোটেই অকল পৰিচালনাৰ ক্ষেত্ৰত নহয় প্ৰণয়, আপুনিও জানে কথাবিলাক, এইটো গতাই দিয়া নাই, আমি পৰিচালনা কৰাৰ বাবে এটা বুজাবুজি চুক্তিৰ আধাৰত সেই কিছু পৰিচালনাৰ ক্ষেত্ৰতে এটা দায়িত্ব দিয়া যায়, সেইটো বিক্ৰী কৰা নিবুজায়। যদি বিক্ৰী কৰা হয় তেতিয়াহ'লে তেওঁলোকে হেৰি দেখুৱাই দিয়ক, চেল ডিটখন দেখুৱাই দিয়ক। গতিকে এই ধৰণৰ মানে অনৰ্থ অৰাজক এটা পৰিস্থিতি সৃষ্টি কৰিব তেওঁলোকে ৰাজনৈতিক লাভালাভ লোৱাৰ চেষ্টা কৰিছে, কিন্তু এইটো ৰাইজে সফল হ'ব দিয়া নাই আৰু আগলৈও নিদিয়ে। প্ৰণয় দা, মই এইটো ক'ব বিচাৰিছোঁ, আজি তেওঁলোকে আদানী ডাঙৰীয়াক প্ৰেছ কৰিছে, ঠিক আছে, ভাৰতীয় সন্তান আগুৱাই গৈছে, যাওক, আমিতো আপত্তি নকৰোঁ। কিন্তু কথাটো হ'ল, আপুনি যদি ভালকৈ চায়, আদানী গ্ৰুপে ভাৰতবৰ্ষত প্ৰায় 40,000 to 50,000 মানে মানুহক এমপ্লয়মেণ্ট দিছে। আজি 16 লাখ কোটি টকীয়া কোম্পানী এটাই 40,000 পৰা 50,000 মানুহক এমপ্লয়মেণ্ট দিছে, হুৱেৰাজ আমুলৰ নিচিনা এটা সমবায় কোম্পানীয়ে 12 লাখ মানুহক এমপ্লয়মেণ্ট দিছে। গতিকে আপোনাৰ আদানীয়ে তেওঁ নিজৰ এইটো ব্যক্তিগত তেওঁ সম্পত্তি আহৰণ কৰি তেওঁ বিচাৰিছে হওক, তেওঁ বিশ্বত মানে আপোনাৰ জেফ বেজছৰ লগত কম্পিট কৰিছে, মাৰ্ক জুকাৰবাৰ্গৰ লগত কম্পিট কৰিছে, তেওঁ বিচাৰিছে বিশ্বত তেওঁ এটা মানে আপোনাৰ আগুৱাই যাওক, যাওক, আমি আপত্তি কৰা নাই। কিন্তু তেওঁ এমপ্লয়মেণ্ট জেনেৰেশ্যনত ভাৰতবৰ্ষত কিমান মানুহক এমপ্লয়মেণ্ট দিছে, ডেট ইজ দ্য মেইন কুৱেশ্যন। ছেকেণ্ড কথা, আজি আপোনাক কৈ আছে যে আদানী গ্ৰুপে ডাঙৰ কাম কৰি আছে, ভাল কাম কৰি আছে, ফাইন, কৰক। কিন্তু মই এটা কথা কৈছোঁ, ইংৰাজী দেখাৰ কথা আছে, when there is a peace, prepare for the war। আজি আদানী গ্ৰুপৰ যিটো আপোনাৰ এই যে আপোনাৰ এলিগেশ্যন আহি আছে, কালিলৈ যদি ভাৰতবৰ্ষত নন বিজেপি এখন গভৰ্ণমেণ্ট আহি যায়, আদানীৰ ওপৰত যেতিয়া আপোনাৰ এই এলিগেশ্যনবিলাকত যেতিয়া তেওঁলোকে কাম কৰি আৰম্ভ কৰিব, তেতিয়া আপোনাৰ কেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হ'ব আজি অনুমান কৰিব লাগিব। দ্বিতীয় কথা, কোনেও ভবা নাছিল যে বাংলাদেশত আজি এই অৱস্থা হ'ব, শ্বেখ হাছিনা পলাবলগীয়া হ'ব বুলি কোনেও ভবা নাছিল। আজি শ্বেখ হাছিনা ক'ত গ'ল, বাংলাদেশ ক'লৈ গুচি গ'ল। বাংলাদেশ লাহে লাহে আপোনাৰ ভাৰতবৰ্ষৰ ইকনমিতকৈ বাংলাদেশ ওপৰত গুচি গৈছিল, য'ত টাইগাৰ ইকনমি বুলি কয়। আমাৰ ছাউথ ইষ্ট এছিয়াত 7খনমান আপোনাৰ টাইগাৰ ইকনমি আছে, তাতে বাংলাদেশ সোমাই গৈছিল, ভাৰতবৰ্ষ সোমোৱা নাই। আৰু এটা কথা কওঁ যে ভাৰতৰ আজি যদি ইমানেই যদি অৰ্থনীতি বহুত ওপৰলৈ গৈছে, আপুনি কওকচোন আমেৰিকাত কি তেওঁলোকৰ প্ৰায় 30 কোটি মানুহ আছে, তাৰে আপোনাৰ 20 কোটি মানুহক দুটকীয়া চাউল দি আছে নি? ভাৰতবৰ্ষত 80 কোটি মানুহে দুটকীয়া চাউল আপোনাৰ ফুড ছিকিউৰিটি বিল দি আছে। 80 কোটি মানুহ আজি দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰিছে, মানে দুটকীয়া চাউল দিয়া মানে কি? তেতিয়াহ'লে এই ভাৰতবৰ্ষখন ক'ত আছে, আমেৰিকা ক'ত আছে, জাপান ক'ত আছে, আপোনাৰ কেনাডা ক'ত আছে, তাতে গম পোৱা যায়। গতিকে ইয়াত আপোনাৰ এটা মানে চক্ৰ এটা, যিটো আপোনাৰ অদীপ দাহঁতে কৈ আছে যে এটা কৰ্পৰেট ছেক্টৰত এটা ডাঙৰ এটা আপোনাৰ মানে আপোনাৰ এটা মই কি ক'ম, এটা চিণ্ডিকেট বুলি ক'ম, তেনেকুৱা ধৰণৰ চিণ্ডিকেট চলি আছে আৰু এই চৰকাৰৰ লগত মিল আছে। নহ'লে মই আপোনাক এটাই কৈছোঁ যে ইমিডিয়েটলি ইমান ডাঙৰ এটা চেঞ্চিটিভ মেটাৰত হিণ্ডেনবাৰ্গে যেতিয়া ফাৰ্ষ্ট ৰিপৰ্ট আনিছিল, 8 লাখ কোটি টকা যেতিয়া কোম্পানী এটা হেৰুৱাই যায়, সেইটো সৰু মেটাৰ নহয়। আজিৰ দিনত 53,000 কৰোৰ তেওঁলোকে হেৰুৱাইছে। কিন্তু মই ভাবোঁ যে ইমিডিয়েটলি ভাৰতবৰ্ষৰ চৰকাৰে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইমিডিয়েট ইয়াৰ ওপৰত আপোনাৰ একশ্যন ল'ব লাগে। নহ'লে ভৱিষ্যতে যদি নন বিজেপি গভৰ্ণমেণ্ট আহি যায়, তেতিয়া ভাৰতবৰ্ষৰ ইকনমি কেনেকুৱা এটা বিধ্বস্ত ৰূপ ল'ব, সেইটো আমি এতিয়াই আমি এটা প্ৰতিকাৰ আমি ল'ব লাগিব। ঠিক আছে, পোনে পোনে অকণমান দেখাব খুজিছোঁ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী, তেখেতে বিৰোধী দলপতি, তেখেতে এই সন্দৰ্ভত কি কৈছিল সেয়া আমি এবাৰ চাই লওঁ। Imagine you're watching a cricket match, international cricket match, between India and Australia. And every single person who's watching the match and those playing the match know that the umpire is compromised. What would happen to the match? What would happen to the fairness of the match? What would happen to the outcomes? How would you feel as somebody who's participating in the match? This is exactly what is happening in the Indian stock market. Over the last few years, larger and larger numbers of people have been investing in India's stock market.
they invest their hard-earned, honestly earned savings in the stock market. And it is my duty as leader of the opposition to bring to your notice that there is a significant risk in the Indian stock market because the institution that governs the stock market is compromised. Now I'm going to explain to you exactly how and why it is compromised. A very serious allegation against the Adani Group was illegal share ownership and price manipulation using offshore funds. It has now emerged that SEBI chairwoman Madhavi Puch and her husband had an interest in one of those funds. This is an explosive allegation because it alleges that the umpire herself is compromised. The savings of millions of Indians, hard-earned, honestly earned savings, are at risk. It is therefore imperative. হে আছিল ৰাহুল গান্ধী ইফালে ৰবিশংকৰ প্ৰসাদ বিজেপি নেতা তেখেতৰ আজি এখন সংবাদমেলত এই গোটেই বিষয়টোৰ আঁৰত ষড়যন্ত্ৰ থকা বুলি তেওঁ অভিযোগ কৰিছে তেওঁ কি কৈছে সেই আমি এবাৰ চাই লওঁ लेकिन कुछ बातें आज हम उठाना चाहते हैं हिंडनबर्ग में किसका इन्वेस्टमेंट है आपको मालूम है जॉर्ज सोरोस का यह महाशय कौन है जो भारत के खिलाफ नियमित प्रोपेगेंडा चलाते हैं इंडिया डेमोक्रेसी नहीं है इंडिया सेफ नहीं है वगैरह वगैरह और इस हद तक है कि मोदी के पूरे सत्ता को बदलना चाहिए आह्वान किया था जनता से ये वहां मेन इन्वेस्टर है लेकिन सवाल पूछना कांग्रेस पार्टी से क्या चाहते हैं आप चाहते क्या है आप देश मोदी की से नफरत करते हुए कांग्रेस पार्टी आज हिंदुस्तान से नफरत करने लगी है in their pathological hatred against Narendra Modi ji led by Mr. Rahul Gandhi and his friends toolkit gangs Congress party today has developed a hatred against India মই সেয়া দেখুৱালো যে ৰবিশংকৰ প্ৰসাদ তেখেতে এই বিষয়ত আজি সংবাদমেল পাতি এইবাৰ কংগ্ৰেছ দলকো সমালোচনা কৰিছে মই অকণ কংকন দাস আছে ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ আৰু কিবা ক'বলগীয়া আছিল মোৰখিনি মোক ক'ব দিয়ক বিজেপি চৰকাৰে আদানীৰ কোম্পানীৰ দ্বাৰা কেনেকৈ লুণ্ঠন ৰাজ কৰিছে মই তাত তিনিটা উদাহৰণ আমাৰ অসমত দিছোঁ আমাৰ মাননীয় বিজেপিৰ মুখপাত্ৰগৰাকীয়ে হয়তো এইবিলাক কথা নাজানিব তেওঁলোকে ধনী মানুহ চেণ্ডিকেটৰো বহুত হয়তো ভাগ চাগ পায় মই নাজানো এতিয়া মই কৈছোঁ আপোনাৰ ৰেল গেটৰ কথা ৰেল প্লেটফৰ্মত তেখেতে সোমাইছে নে নাজানো কংগ্ৰেছ চৰকাৰ থাকোঁতে 3 টকা আছিলে এণ্ট্ৰি ফিজ আজি আদানীক দিয়াৰ লগে লগে 50 টকা হ'ল 2 নম্বৰ কথা আমাৰ এয়াৰপোৰ্ট আগতে 45 টকা আছিলে এণ্ট্ৰি ফিজ আজি 150 টকা হ'ল আদানীক দিয়াৰ পিছত আজি এইবাৰ চাব আপোনালোকে এই ঘৰে ঘৰে যে লাইটৰ ইলেক্ট্ৰিচিটি মিটাৰ ফ্ৰী চেঞ্জ কৰি দিছিলে সেই মিটাৰটো কাৰ জানে আদানী লিখা আছে আদানী গ্ৰুপ আৰু তাত বিল কেনেকৈ সেই একে লাইট একে কথা অসমখনক কিদৰে লুণ্ঠন কৰিছে য'ত আগতে 400 টকা বিল আহিছিলে কোনো বস্তু একে পাৱাৰ একে কথা আজি 1200 টকা আহে এইটোৱে লুণ্ঠন তাৰমানে আদানী গ্ৰুপৰ দ্বাৰা অসমৰ জনসাধাৰণ ভাৰতবৰ্ষৰ জনসাধাৰণক কেনেকৈ লুণ্ঠন কৰিব পাৰে আৰু এই লুণ্ঠনৰ ভাগ প্ৰত্যক্ষভাৱে অসম চৰকাৰ বা চেণ্ট্ৰেলত পায় নাপালে এনেকুৱা জনহিত বিৰোধী কাম কৰিবৰ কাৰণে আদানী গ্ৰুপক নিদিয়ে এটা মূৰ কথাটো হ'ল তেখেতসকলে নিৰ্বাচনত যিবিলাক প্ৰতিশ্ৰুতি দিয়ে নিৰ্বাচনত প্ৰতিশ্ৰুতি দিয়াবিলাক কোনোদিনে নকৰে কাৰণ আদানী আম্বানীৰ দৰে মানুহক সন্তুষ্ট কৰি ৰাখিব লাগিব অসমৰ ক্ষেত্ৰতে কম মই 6 জনজাতিকৰণৰ কথা 6 আৰু এটা কথা মোৰ এই প্ৰতিত্বটো তেখেতে আজি আমাৰ অমিত শ্বাহ ডাঙৰীয়াৰ ল'ৰাটো 50,000 পৰা 8,000 কোটি টকাৰ কেনেকৈ ৰাতাৰাতিৰ ভিতৰত মালিক হ'ল তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে মই বিজেপি চৰকাৰক বিজেপিৰ মুখপাত্ৰগৰাকীক অনুৰোধ জনাইছোঁ লগতে মোৰ এটা অনুৰোধ আছে মোৰ অনুৰোধ এইটো যে আপুনি ফটককৈ ক'লে যে সিন্ডিকেটৰ ভাগ এই সকলো পায় নেকি সেইবিলাক কথা ইয়াত ক'ব নাপায় কাৰণ সিন্ডিকেটৰ আপুনি ক'ব পাৰে বিজেপি চৰকাৰে সিন্ডিকেট কৰিছে বুলি কওক মোৰ ক'বলৈ শুনক চৰকাৰ এইখন চৰকাৰে সিন্ডিকেট কৰিছে আপোনাৰ এলিগেশ্যন আছে বিজেপি দলে সিন্ডিকেট ক'বলৈ কওক আপুনি মোৰ সেইটো আপত্তি নাই
কিন্তু ইয়াত যিহেতু বহি আছে এজন তেখেতে পেনেলিষ্ট আছে আহিছে মই তেখেতক আমন্ত্ৰণ কৰিছোঁ তেখেতৰ ব্যক্তিগত আপোনাৰ কোনটো কৈছোঁ আদানী যি হিচাপে চুক্তি কৰি দিয়া বুলি ক'লে এনেকুৱা জনহিত বিৰোধী কামবিলাক কৰাৰ পিছতো বিজেপিৰ মানুহবিলাকৰ অলপো তেওঁলোকৰ গাত নালাগেনে কাৰণ তেওঁলোকৰ পইচা এতিয়া যদি আপুনি যাওক 145 টকা লয় মিটাৰত ইলেক্ট্ৰিচিটি মিটাৰত কি দৰে লুণ্ঠন কৰিছে অসম ৰাজ্য সেই তাৰ কথাটো মানি লওক প্ৰথম কথা কাৰণ ধনী মানুহ যদি বুজি পালো আপোনাৰ কথা বুজি পাইছোঁ আপোনালোকৰ কথা আপোনালোকে টিভিতে কয় টিভিত চিঞৰ বাখৰ কৰে ৰাইজে আপোনালোকৰ কথা বিশ্বাস নকৰে কাৰণ আপোনালোকে মিথ্যাচাৰৰ ওপৰত প্ৰথম আপোনাৰ এটা কথাত মই বিৰোধ কৰিছোঁ প্ৰণয়দাই কথাটো উত্থাপন কৰিছে আপুনি এই অভিযোগ এই ধৰণৰ প্ৰত্যক্ষভাৱে যে আমিও ভাগ পাওঁ বুলি কোৱাটো এইটো যথেষ্ট দুৰ্ভাগ্যজনক না পাই নেকি আপুনি ক'ব নোৱাৰে মই ক'ম নেকি আপুনি যেনেকৈ ক'লে আপোনালোকৰ এতিয়া আপোনালোকে অমিত শ্বাহৰ পুত্ৰৰ কথা ক'লে মই সেই তালৈ ৰবাৰ্ট বাট্ৰাই কেনেকৈ 51,000 টকা গৈ পেলাই তেওঁ কেনেকৈ 4,500 কোটি টকাৰ সম্পত্তি হ'লগৈ সেইটো উত্তৰ আপোনালোকে দিয়ক গতিকে এইবিলাক কথা মুকলি নেমেলিব আপোনালোকে ইয়াৰ বহুত কথা আছে কিন্তু মই এটা কথা কওঁ যে এই যে গোটেই কথাটো যে এতিয়া শ্বেয়াৰ মাৰ্কেটৰ উত্থান পতনৰ কথাটো আহিল যে মানে কংগ্ৰেছৰ সমস্যাটো ক'ত মানে ৰবিশংকৰ প্ৰসাদজীয়ে খুব উচিতভাৱে কৈছে যে তেওঁলোকে মোদীৰ বিৰোধ কৰিবলৈ গৈ ভাৰতৰ বিৰোধ কৰা আৰম্ভ কৰিছে এই যে শ্বেয়াৰ মাৰ্কেটত অলপকৈ টকা থৈ আজি ভাৰতৰ অৰ্থনৈতিক শক্তিশালী কৰাৰ উপৰিও সেই অৰ্থনৈতিক উত্থানৰ দ্বাৰা সকলোৰে সমভাগী হ'বলৈ যি সৰু বিনিয়োগকাৰী তেওঁলোকে যি লাভান্বিত হৈছে তেওঁলোকক যদি আজি এই ধৰণৰ মিথ্যাচাৰৰ দ্বাৰা যদি একেবাৰে ধ্বংস কৰি দিব পৰা যায় প্ৰত্যক্ষভাৱে ভাৰতৰ অৰ্থনৈতিক ধ্বংস হৈ পৰিব সেইকাৰণে মই কৈছোঁ যোৱাবাৰ যেনেকৈ এই মিথ্যাচাৰৰ আশ্ৰয় ল'লে কিন্তু কোনো প্ৰভাৱ নপৰিল 2 মাহৰ ভিতৰত পুনৰ আদানীৰ শ্বেয়াৰ ওপৰলৈ গ'ল আজিও এই মিথ্যাচাৰ পুনৰ তেওঁলোকে কংগ্ৰেছে যিটো এই ধৰণৰ প্ৰপেগাণ্ডা আৰম্ভ কৰিছে এইবাৰো কিন্তু খুব আজিকালিৰ ভিতৰতে গোটেই কথাটো হ'ব কিন্তু কংগ্ৰেছৰ যিটো এটা নেতিবাচক চিন্তা অনবৰত ভাৰতৰ বিৰোধ কৰা ভাৰতৰ অৰ্থনৈতিক উন্নয়ন বা অন্যান্য উন্নয়নক তেওঁলোকে ভালদৰে নিজকে মানে হজম কৰি মানি ল'ব লগা যিটো অৱস্থা সেইটোলৈ তেওঁলোক কেতিয়াও নাযায় গতিকে এই কথাৰ পৰা তেওঁলোক অনবৰত তেওঁলোকে এই ধৰণৰ কথা কৈ থাকিলে ৰাইজে কিন্তু তেওঁলোকক ভাল নাপায় আৰু ইতিমধ্যে এই কথা ৰাইজে প্ৰমাণ কৰিছে দুটা কথা আমি স্পষ্ট হোৱাটো ভাল যে আমি ভাৰতবৰ্ষৰ উন্নতিৰ কথা যে কৈ আছোঁ এইটো উন্নতি কোনটো এইটো পুঁজিবাদী অৰ্থনীতি আৰম্ভ হৈছে য'ত 164জন নিযুতপতি হাতত ভাৰতবৰ্ষৰ সম্পূৰ্ণ অৰ্থনীতি তেওঁলোকৰ হাতত গতিকে আমি চিধা যদি ভাৰতবৰ্ষৰ সাংঘাতিক অৰ্থনীতি হ'ল কিবা হ'ল সেই কথাটো কৈ পেলাই আমি ভুল এটা দৃষ্টিভংগী পুঁজি আছে 164জন মানুহৰ নিযুতপতি হাতত আছে গতিকে সমগ্ৰ ভাৰতবৰ্ষৰ অৰ্থনীতি এইটো নহয় কিন্তু এটা কথা চাব লাগিব শ্বেয়াৰ মাৰ্কেটটো কেতিয়াও দুৰ্বল হোৱাটো উচিত আমি অসমৰ মানুহ হিচাপে কওঁ আজি আহি চাব কৰ্ণাটকত 96 লাখ ইতিমধ্যে একাউণ্ট কৰিছে বিভিন্ন পৰ্যায়ত কৰ্ণাটক শ্বেয়াৰ মাৰ্কেটত কেৰালাত 39 লাখ অসমত 38 লাখ 50,702 এই গোটেই একাউণ্ট খুলিছে গতিকে স্বাভাৱিক পাই অসমৰ মানুহখিনি ইতিমধ্যে এইটো অসমত নাছিল আজি যদি চাওঁ আমি 5-6 বছৰ আগতে কিন্তু পুঁজি বা এই ক্ষেত্ৰত বিনিয়োগ কৰা কোনো নাছিল বেংকতে নাযায় মানুহ গতিকে এই গোটেই ব্যৱস্থা খুব ভাল গতিকে এইটো ক্ষেত্ৰত কেতিয়াও গতিকে এইটো এটা সন্দেহজনক স্থিতিলৈ যাতে শ্বেয়াৰ মাৰ্কেট নাযায় তাৰ কাৰণে চৰকাৰে দায়িত্ব ল'ব লাগে মই এইটো ক'ব বিচাৰিছোঁ অদীপ দা এইটো মানে আপোনাৰ এটা কথা যে আমি যে মিথ্যা তেখেতে কৈছে যে মিথ্যাচাৰ কৰি বা তেনেকুৱা ধৰণৰ গোটেই টপিকটোৱে দেখোন সন্দেহত পেলাই দিলে যিটো আপোনাৰ গোটেই ভাৰতবৰ্ষত কঁপনি তুলিছে হিণ্ডেনবাৰ্গ যিটো ৰিপৰ্ট এইটো নাই ডাঙৰীয়া ৰ'ব ডাঙৰীয়া আপোনালোকে যেতিয়া শুনক ডাঙৰীয়া যেতিয়া বিজেপি চৰকাৰৰ এগেইনষ্টত কোনোবাই কথা কয় সি দেশদ্ৰোহী হৈ যায় কোনোবাই যেতিয়া কিবা ৰিপৰ্ট আনে তেওঁ আপোনাৰ ভাৰতৰ আপোনাৰ মানে হৈ যায় এগেইনষ্টত তেওঁ একদম মানে জেহাদী হৈ যায় গতিকে এইবিলাক আপোনাৰ আমিতো নিজাকে বনাই কোৱা নাই আজি সুব্ৰমণিয়ম স্বামী আপোনালোকৰ বিজেপি তেখেতে কৈছে যে হয় ইয়াত সন্দেহ আছে আজি আপোনাৰ জয়ৰাম ৰমেশে কৈছে যে জইণ্ট পাৰ্লিয়ামেণ্টেৰী এখন কমিটি বনাবলৈ সেইটো ৰিজেক্ট কৰি দিছে যদি চৰকাৰৰ সাহস থাকে তেতিয়া জেপিচিখন কিয় নবনায় গতিকে আমি কৈছোঁ ইয়াত সন্দেহ আছে আমাৰ শ্বেয়াৰ চাওক আজি প্ৰণয় দা আজি এই শ্ব' জৰিয়তে আমি শ্বেয়াৰ মাৰ্কেটৰ যিবিলাক ষ্টেক হোল্ডাৰ বা শ্বেয়াৰ হোল্ডাৰ তেওঁলোকক আমি কোনো ধৰণৰ মেছেজ দিয়া নাই কিন্তু আমি কৈছোঁ যাতে ভৱিষ্যতে হয় ইয়াৰ ওপৰত যাতে সেবিয়ে যাতে আপোনাৰ ব্যৱস্থা লয় সেইটো যিটো শ্বেয়াৰ মাৰ্কেটৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নবীন্দ্ৰ কি ধাৰণা কি ক'ব হয় যে ইণ্ডিয়ান শ্বেয়াৰ মাৰ্কেটত হিণ্ডেনবাৰ্গৰ এই ৰিপৰ্টখনৰ বা এলিগেশ্যনছৰ কাৰণে ইণ্ডিয়ান শ্বেয়াৰ মাৰ্কেট নপৰে আৰু পঢ়া হ'লে আজি পঢ়িলেও আৰু নপৰেও কাৰণ আমাৰ ডমেষ্টিক ইনভেষ্টৰ্ছে SIP-য়ে খুব ডাঙৰ ছাপৰ্ট দি আছে আৰু এই আজিৰ যিটো এলিগেশ্যন আছে মাধৱীপুৰী বুচৰ এগেইনষ্টত সেইটো এটা ট্ৰিভিয়েল এলিগেশ্যন হয় মেক্স কি হ'ব তেওঁক ৰিজাইন দিবলৈ ক'ব কিন্তু সেবি এজ এন অৰ্গেনাইজেশ্যনটো উইক নহয় আজি চেয়াৰমেনৰ এগেইনষ্টত পাৰ্চনেল এলিগেশ্যন আছে এইটো কিন্তু সেবিৰ প্ৰচেছৰ এগেইনষ্টত কোনো এলিগেশ্যন নাই সেবি এজ এ ৱাচ ডগ
তেওঁলোকৰ প্ৰচেছেছ তেওঁলোকৰ ডিচিশ্যনৰ ওপৰত কোনো এলিগেশ্যন নহয় এজন এক্সিকিউটিভৰ ওপৰত এলিগেশ্যন আছে যদি প্ৰুভ হয় তেখেতক গভৰ্ণমেণ্টে ৰিজাইন দিবলৈ ক'ব ইণ্ডিয়ান মাৰ্কেটছৰ ওপৰত কোনো ধৰণৰ ইয়াত নিগেটিভ ঠিক আছে নিগেটিভ ইম্পেক্ট নপৰক আমি সকলোৱে সেইটোৱে কামনা কৰোঁ নিগেটিভ ইম্পেক্ট নপৰক কিন্তু কথাটো হৈছে কি যে যিটো হিণ্ডেনবাৰ্গে যিটো প্ৰতিবেদন আনিছে এই প্ৰতিবেদন নিখনে তদন্ত হোৱা উচিত কাৰণ এই তদন্তৰ কাৰণ ছেবি নিচিনা এটা সংগঠন সেই সংগঠনৰ অধ্যক্ষৰ মুৰব্বীৰ বিৰুদ্ধে যেতিয়া অভিযোগ আহিছে নিঃসন্দেহে তাৎপৰ্যপূৰ্ণ আমি ভাবোঁ যে এই বিষয়লৈ তদন্ত হোৱাটো উচিত আৰু আমি বিচাৰোঁ যে শ্বেয়াৰ মাৰ্কেটত খহনীয়া নহওক আমাৰ দেশৰ সাধাৰণ লোকে যাতে ধন নেহেৰুৱায় পুনৰবাৰ আজি এই আলোচনাৰ অংশলৈ মই আটাইকেইগৰাকী পেনেলিষ্টক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় দিছোঁ ধন্যবাদ